আপোনাক ধ্বংস কৰাৰ আগত সেই তিনিটা বস্তু মাৰি ল'ব আপোনাৰ জীৱনত। ঈশ্বৰৰ প্ৰতি থকা মৰম, বাক্যৰ প্ৰতি থকা ভোক, প্ৰাৰ্থনাৰ কাৰণে নিচা, আৰাধনাৰ কাৰণে আপোনাৰ মোহ একচুৱেলি। এইকেইটা যদি সি মাৰি দিলে আপুনি অলৰেডি ধ্বংস একচুৱেলি। হালেলুয়া। অকণমান শ্বৰ্টকাট মাৰিবলৈ মন গৈছে হয়নে? মানে নকল কৰিবলৈ মন গৈছে একচুৱেলি পৰীক্ষাত হয়নে? তো পবিত্ৰ আত্মাটো কেতিয়াও নক'ব এনেকুৱা নে কয় নেকি? হ'ব আৰু চলাই দিবা কেতিয়াবা কেতিয়াবা হয়নে? নকয়। প্ৰাৰ্থনাও কৰাই আপুনি, তাৰপিছত চিটিঙো কৰে আপুনি। চিটিং ডিমনিক আইডিয়া হয় একচুৱেলি, এইটো চেটানিক আইডিয়া হয়। হালেলুয়া। আপুনি যদি কেতিয়াবা কৰি পাইছে, ময়ো যদি কৰি পাইছোঁ, আজি আমি কনফেছ কৰিছোঁ যে এইটো চেটানিক হয় একচুৱেলি। কাৰণ ঈশ্বৰে আপোনাক চিটিং কৰিবলৈ নিশিকায় একচুৱেলি। আমেন। প্ৰাইজ দ্য লৰ্ড। অ'কে, এইটো আমাৰ তেওঁৰ কেৰেক্টাৰে আমি দেখি পালোঁ যে তেওঁ প্ৰাইডফুল হয়। আৰু এনিবডি, কোনোবা ব্যক্তি যেতিয়া প্ৰাইডত আহি যায়, হি ইজ ইনফ্লুৱেঞ্চ বাই দ্য ডেমনছ একচুৱেলি, ডেমনিক স্পিৰিট। নেক্সট হৈছে ছেইটান এণ্ড ডিমনছ, দে ষ্টিল, কিল এণ্ড ডিষ্ট্ৰয় একচুৱেলি। ছেইটানবিলাকে কি কৰে বুলি কৈছে? চুৰ কৰে, বধ কৰে আৰু ধ্বংস কৰে বুলি কৈছে। ভেৰি ক্লিয়াৰলি কৰে। কি ধ্বংস কৰে তেওঁলোকে? কি চুৰ কৰে আমাৰ জীৱনৰ পৰা? প্ৰথম আপোনাৰ জীৱনৰ পৰা যীশুৰ প্ৰেম চুৰ কৰিব তেওঁলোকে। আপোনাক বেলেগ বস্তু ভাল লগাবলৈ আৰম্ভ কৰিব তেওঁলোকে। লাহে লাহেকৈ লাহে লাহে আপোনাৰ মনটো প্ৰভুৰ পৰা বেলেগ বস্তুত লাগিছে, চুৰ কৰি আছে তেওঁলোকে। এইটো প্ৰথম, বহুত আছে, কিন্তু মই কৈছোঁ যে প্ৰভুক ভাল পোৱা, প্ৰভুক ভয় কৰা, প্ৰভুক সন্মান কৰা, এইবিলাকৰ পৰা আপোনাক লাহে লাহে তেওঁলোকে আঁতৰাই দিব একচুৱেলি। আৰু কি কৰি আছে? চুৰ কৰি আছে। দেন 2 নম্বৰ, বধ কৰে বুলি কৈছে। কিল, তেওঁলোকে মাৰি পেলাই বুলি কৈছে। কি মাৰে আপোনাৰ মোৰ জীৱনত? যদি আমি স্পিৰিচুৱেল পইণ্ট অফ ভিউৰ পৰা চাওঁ, তেতিয়াহ'লে আমাৰ প্ৰাৰ্থনাৰ জীৱন মাৰিব, ঈশ্বৰৰ বাক্যৰ জীৱন মাৰিব, আৰাধনাৰ জীৱন মাৰিব। আৰু তেওঁলোকে জানে এইবিলাক যদি মই 3টা কাম কাৰোবাৰ জীৱনত মাৰিব পাৰিছোঁ, ইউ আৰ গন একচুৱেলি, আপুনি খতম। ইয়াত আমি চিঞৰি থাকিব পাৰোঁ, হালেলুয়া, প্ৰেইজ দ্য লৰ্ড, মিৰাকল আহি আছে, মানে আপুনি অলৰেডি মৰি আছে। কাৰণ ছেইটানে ভালকৈ জানে এই 3টা এৰিয়া। কাৰোবা বিলিভাৰৰ জীৱনত যদি তেওঁ ঈশ্বৰৰ বাক্যৰ প্ৰতি থকা ভোক, প্ৰাৰ্থনাৰ কাৰণে থকা নিচা আৰু যদি আৰাধনাৰ প্ৰতি থকা তেওঁৰ যিটো মোহ আছে, এইটো যদি মাৰি পেলাইছে, ইউ আৰ অলৰেডি ডেড একচুৱেলি। আৰু এতিয়া আমি ৰিভাইভহে কৰিব লাগিব। প্ৰভু প্লিজ হেল্প মি লৰ্ড। প্ৰভু, এইটো ভোক ক'ত গুচি গ'ল মোৰ? প্ৰভু, তোমাৰ কাৰণে ভোক। যেতিয়া ঈশ্বৰৰ কাৰণে ভোক নাইকিয়া হ'ল, আপুনি জানিব লাগে ছেইটান হেজ অলৰেডি কিল্ড ইউ একচুৱেলি। খালি চাৰ্চ অহাটো ডাঙৰ কথা নহয়। চাৰ্চ আপুনি ইণ্টাৰেষ্টিংলি যে ইমান দেৰি বহি পেলাই ঈশ্বৰৰ বাক্য শুনি হাঁহি থাকিব পাৰে, কাৰণ আপোনাৰ ভোক আছে একচুৱেলি, নিচা আছে। আৰু এই বস্তুটো যদি নিচাত নাই, তেতিয়াহ'লে আপুনি মৰিছে একচুৱেলি। ইট মাষ্ট বি বুলি কৈছে। আপোনাৰ যে আত্মিক জীৱনত ভাল আছে, আপুনি জানিব লাগে যেতিয়া আপোনাৰ ভোক লাগে। যেতিয়া আপুনি ডক্টৰৰ ওচৰত যাব, বেমাৰৰ কথাৰ ভিতৰত তেওঁলোকে সোধে একচুৱেলি, ভোক লাগে নে নালাগে? যদি আপুনি কৈ দিলে ভোক নালাগে, বিপদে আপোনাৰ মানে। কাৰণ প্ৰব্লেমটো তাতে ওলাইছে। ভোক যেতিয়া নালাগে, তাৰমানে আপোনাক ঈশ্বৰৰ বিষয়বিলাকত ভোক নালাগে একচুৱেলি। বাকী বস্তুবিলাক আমি কওঁ, ইমান কেনেকুৱা নাচি থাকিবা হয়নে? ফাংচনত হ'লে মানে মন গুচি যায় হয়নে? আৰু আটাইতকৈ ভাল ড্ৰেছটো ওলাই আৰু আপুনি যাবলৈ বিচাৰিছে, সেই ৰ কৈছেনে? গীৰ্জা হ'লে এইটো কথাটো এনেকুৱা যদি কেনেবাকৈ হৈ আছে আমাৰ জীৱনত, অকল মই এইটো এক্সাম্পলহে দিছোঁ, তেতিয়াহ'লে উই আৰ অলৰেডি ইনফ্লুৱেঞ্চ বাই ডেমন একচুৱেলি। আপুনি নেচি চাৰ্চত থাকিব পাৰে, ন' প্ৰব্লেম। আমেন। হালেলুয়া। আৰু সেইকাৰণে আমি আজি চেক আউট লিষ্টে আনি আছোঁ একচুৱেলি, কি মৰিছে আমাৰ জীৱনত। 3 নম্বৰটো সি ধ্বংস কৰিব বুলি কৈছে। আপোনাক ধ্বংস কৰাৰ আগত সি 3টা বস্তু মাৰি ল'ব আপোনাৰ জীৱনত। ঈশ্বৰৰ প্ৰতি থকা মৰম, ঈশ্বৰৰ প্ৰতি থকা ভয়, ঈশ্বৰৰ প্ৰতি থকা সন্মান, বাক্যৰ প্ৰতি থকা ভোক, প্ৰাৰ্থনাৰ কাৰণে নিচা, আৰাধনাৰ কাৰণে আপোনাৰ মোহ একচুৱেলি। এইকেইটা যদি সি মাৰি দিলে, আপুনি অলৰেডি ধ্বংস একচুৱেলি। খাটাং চিয়ৰ শ্বৰ্ট হয়তো, একদম বাইবেলৰ পৰা মই আপোনাক ৰিজাল্ট দিব পাৰোঁ কি হ'ব পাৰে আপোনাৰ জীৱনত। আমেন। আৰু মই নক'লেও হ'ব, আপুনি যদি কেনেবাকৈ এইকেইটা জেগাত বিচাৰি পাইছে, আপুনি লিখি ৰাখিব পাৰিব, মোৰ যে ধ্বংস খাটাং একচুৱেলি। সি কৰিব এইটো একচুৱেলি। তাৰ পিছৰটো হৈছে ছেইটান এণ্ড ডিমনছ লাই বুলি কৈছে। ছেইটান আৰু ডিমনছবিলাকে মিছা কথা কয়। জন 8:44, মিছলীয়াৰ বাপেক বুলি কৈছে তাত যিছুৱে। আৰু মিছা কথা তেওঁলোকে এনেকুৱা কয় যেনিবা তাৰ এইটো ভাষাহে হয় একচুৱেলি। যেনেকৈ আমি অসমীয়া ভাষা কওঁতে কিমান কনফিডেণ্টলি কওঁ হয়নে? নিজৰ ভাষা। তো ছেইটানৰ নিজৰ ভাষাটো মিছা কথা হয় একচুৱেলি। বহুত ষ্টাইলত ক'ব, আপুনি ধৰিবই নোৱাৰিব হয়নে? যদি এনেকুৱা কোৱালিটি আপোনাৰ ওচৰত আছে, তো আপোনাক গ্ৰেটলি হেল্প কৰা হৈছে একচুৱেলি ছেইটানৰ পৰা।
চাইনিজ ভাষা শিকিছে কোনোবা হয়নে, কোনোবা পাঞ্জাবী ক'ব জানে, কিছুমানে চৈতানৰ ভাষাও জানে। তাৰ ভাষাটো হৈছে মিছা কথা। যেতিয়া যেতিয়া আপুনি আৰু মই মিছা কথা কওঁ, আপুনি ভাবি লওক তাৰ ভাষাটো কেতিয়া শিকিলোঁ মই। প্ৰেইজ দ্য লৰ্ড, হালেলুয়া। আৰু কেতিয়াবা কয় যে মানে একদম পৰিস্থিতিত পৰি পেলাই ক'বলগীয়া হ'ল আৰু এনেকুৱা হৈছে মানে জাপানীজ মানে হেৰিত সোমাই পেলাই আপুনি জাপানীজ ক'বলগীয়া নিচিনা হৈছে, হ'লেও জাপানীজ ভাষাই হয় এইটো। প্ৰেইজ গড। নেক্সট হৈছে চৈতান ডিচিপছ বুলি কৈছে। চৈতানে ডিচিপ কৰে একচুৱেলি। ডিচিপশ্যন মানে একচুৱেলি কি হয় বুলি কৈছে, ইয়াৰ অৰ্থটো হৈছে যেতিয়া এটা মিছা কথাক তেওঁ আমাক সঁচা বুলি বিলিভ কৰে। একচুৱেলি মিছা হয় একচুৱেলি, কিন্তু তাকে আপুনি সঁচা বুলি ভাবি থাকে, আপুনি ডিচিভড হৈছে, ভ্ৰান্ত হৈছে মানে একচুৱেলি। যিটো নহয় তাকে বিশ্বাস কৰি পেলাই আপুনি আৰু মই যে কেনেবা যে আমাৰ ল'ৰা ছোৱালীবিলাকে ভাবে মই এনেকুৱাই থাকিলে মানে টাইমবিলাক যেনেকৈ তেনেকৈ পাৰ কৰি থাকিলেও জীৱনত কেতিয়াবা মই চাগে ছাকচেছ হৈ যাম, হয়নে? সঁচা কথা নহয়, ডিচেপশ্যন হয় একচুৱেলি। অ'কে, আজি যদি আপুনি টাইম প্লেনিং নকৰে, আপোনাৰ ডেষ্টিনি আপুনি প্লেন নকৰে একচুৱেলি, তো কিবা এটাতো আপুনি আহিব একচুৱেলি। যেনেকৈ আপুনি মটৰ চাইকেল লৈ ওলাই গ'ল আৰু ক'ত যাওঁ ক'তবাতো গৈ পাব, কিন্তু আপুনি গৈ নিবিচাৰা জেগাটো গৈ পাব পাৰে একচুৱেলি। আপুনি যাব বিচৰা নাছিলে একচুৱেলি, পাণ্ডুং বস্তি ওলাই গ'ল নহয়। অ'কে, জীৱনত আপুনি ফেইল হ'বলৈ বিচৰা নাই একচুৱেলি, কিন্তু জীৱন যেতিয়া আপুনি প্লেনিঙত নিনিব, আপুনি ফেইলিঙৰ জেগাত গৈ পাব আৰু ক'ব হেই মই ইয়াত আহিব খোজা নাছিলোঁ, মোকো ভাল লাগিছিলে প্ৰভু, এনেকুৱা হয়নে? ন বুলি কৈছে, এইটো ডিচেপশ্যন হয় একচুৱেলি। গতিকে আমি চৈতানে আমাক সদায় বুলি কৈছে ইজি আইডিয়া দিবলৈ ট্ৰাই কৰে। সদায় লাইফ কয় চলো চলতে रहेगा, যেনেকুৱা হয় চলি থাকা। ন, ঈশ্বৰৰ বাক্যই কৈছে যে বাই উইচডম এণ্ড আণ্ডাৰষ্টেণ্ডিং এ হাউচ ইজ বিল্ট বুলি কৈছে। জ্ঞান আৰু বিবেচনাৰে এখন ঘৰ নিৰ্মিত হয় বুলি কৈছে। আপোনাক একজেক্ট নলেজ লাগিব একচুৱেলি। সকলো কম একজেক্ট নলেজ হয়, প্ৰতিটো বিষয়ৰ এটা একজেক্ট নলেজ আছে। আপুনি ডক্টৰ বিশ্বক যদি এটা সোধে, তেওঁৰ ওচৰত এইটো মেডিচিনৰ নলেজ আছে একজেক্ট নলেজ। মই নামবিলাক মুখস্থ কৰি ল'লে মই তাৰ নিচিনা কাম কৰিব নোৱাৰিম একচুৱেলি, হয়নে? মই ভাবিলোঁ ডক্টৰ বিশ্ব এনেকুৱা কৰি থাকে, তাৰ যিমান দৰৱৰ নাম মই মুখস্থ, মোৰ মেমৰি পাৱাৰ আছে একচুৱেলি, কিন্তু বেমাৰ মই ধৰিব নোৱাৰিম, মানে ডেটছ দ্য থিং একচুৱেলি। যে আমি কি কৰিব লাগিব বুলি কৈছে, এটা একজেক্ট নলেজত আহিব লাগিব যে প্ৰাৰ্থনা প্ৰকৃততে হয় কি, কেনেকুৱা প্ৰাৰ্থনা কৰিলে ঈশ্বৰৰ উত্তৰ দিয়ে, কেনেকুৱা প্ৰাৰ্থনা কৰিলে ঈশ্বৰে উত্তৰ নিদিয়ে একচুৱেলি, কি কৰিলে প্ৰাৰ্থনাৰ উত্তৰ নাহে, আপুনি একজেক্টলি জানে। আৰু ময়ো এইটোৱে চেষ্টা কৰি আছোঁ আপোনাক আৰু মোক সহায় কৰিবৰ কাৰণে, লগতে অসমৰ বিলিভাৰ্ছবিলাকক সহায় কৰিবৰ কাৰণে, যে যাতে আপুনি একজেক্ট নলেজত আহে। ইউ ন' একজেক্টলি। যেনেকৈ আপুনি চাহ বনোৱাৰ কথা আমি এক্সাম্পলত আনো আৰু আপুনি একদম কনফিডেণ্ট থাকে, চাহ খাম বুলি কৈ দিলে ফুংকৈ গুচি যায়, হয়নে? আপুনি আৰু আপোনাৰ হাত নিজে নিজে গুচি যায়, চেনি চাহপাত য'ত ত'ত, হয়নে? কিন্তু যদি সি কেতিয়াও নাজানে চাহ কেনেকৈ বনায়, কিন্তু সি জানে যে চেনি লাগে বোলে, হয়নে? চাহপাত লাগে আৰু গাখীৰ লাগে আৰু এইটো চচটো লাগে, জুই জ্বলাব লাগে, জুই জ্বলাই পেলাই সি বহাই দিলে চচ, হয়নে? এতিয়া ভাবিছে কি দিম মই, দিলে চাহপাত, হয়নে? প্ৰথমতে চেনিও দি দিলে, দেখিছে কিবা ধোঁৱা ওলাইছে, পানী ঢালি দিলোঁ, হয়নে? দেন অলপ পিছত গাখীৰ ঢালি দিলোঁ, হয়নে? কিবা তিতা টাইপৰ হৈছে। আপুনি জানে বহুত খ্ৰীষ্টিয়ান প্ৰাৰ্থনা কৰিবলৈ যায় তেনেকুৱা, শুনিছে ফাষ্টিং কৰিলে বোলে ঈশ্বৰৰ উত্তৰ দিয়ে, হয়নে? প্ৰাৰ্থনা কৰিলে ৰাতি ৰাতি উঠিছে, ফাষ্টিং কৰিছে, তাৰপিছত কিবা তিতা টেষ্ট ওলাইছে, কাৰণ সি পেটাৰ্ণ নাজানে একচুৱেলি, কোনটো ছিষ্টেমত ফাষ্টিঙত যাব লাগে একচুৱেলি। আমেন। কিছুমানে শুনিছে দান দিলে হৈ যায় বোলে, ঈশ্বৰে দিলে পায় বোলে, হয়নে? না দিলে পায়, হয় কম বেছি পৰিমাণে আপুনি পাব, কিন্তু যদি একজেক্ট চিড বুলি কৈছে, যিটো কৈছে যে তুমি যি ৰুবা তাকেই পাবা, তাত অৰ্থাৎ আপুনি পইচা ৰুই পেলাই যদি পইচা কাটিব বিচাৰিছে, তাৰ এটা একজেক্ট ৱে আছে একচুৱেলি। আৰু সেইটো নলেজ যদি আপোনাৰ ওচৰত নাই, তেতিয়াহ'লে আপুনি কমপ্লেইন কৰিব পিছত, হেই এনেকৈ সিহঁতে দিলে পায় বুলি, হয়নে? ন সঁচাকৈ আছে তাৰ এটা ৰাস্তা, খালি আপুনি একজেক্টলি বুজি পাব লাগিব। যেতিয়া আপুনি পইচা চিড হিচাপে দিয়ে, তাৰ এটা ষ্টেপ আছে একচুৱেলি। প্ৰথমটো হৈছে ৰিপেণ্টেঞ্চ একচুৱেলি। আপুনি আপোনাৰ জীৱনত ফাইনেন্সিয়েল ব্লেছিং আনিব বিচাৰিছে, ফাৰ্ষ্ট ষ্টেপ ইজ ৰিপেণ্টেঞ্চ একচুৱেলি। লৰ্ড, বহুত সময়ত টকা পইচা মোৰ নিজৰ ষ্টাইলত চলাই থাকিলোঁ, তোমাক মালিক বনোৱা নাই মই একচুৱেলি, মই মালিক হৈ আছোঁ। এটা ফাৰ্ষ্ট ষ্টেপ আপুনি ৰিপেণ্ট কৰিব লাগিব। তাৰপিছত ডেডিকেশ্যন কৰিব লাগিব ঈশ্বৰক, লৰ্ড এভৰিথিং ইজ ইয়ৰ্ছ। যেতিয়াই তুমি ক'বা, যাক দিবলৈ ক'বা, যি দিবলৈ ক'বা, মই দি দিম একচুৱেলি। এতিয়া আপুনি ডেডিকেশ্যনত আহি গ'ল একচুৱেলি। অ'কে, আৰু এতিয়া যেতিয়া বুলি কৈছে আউট অফ দিছ বুলি কৈছে, এতিয়া আপুনি দিছে কিয় বুলি কৈছে, আপুনি এতিয়া ঈশ্বৰক ভৰসা কৰিছে, এক নম্বৰ। এতিয়া আপুনি ঈশ্বৰক সন্মান দিছে তাক দিয়াৰ জৰিয়তে। আৰু যেতিয়া তেনেকুৱা ষ্টাইলত আপুনি আপোনাৰ এবাৰ চিট পেলাই চাওক একচুৱেলি, কেনেকুৱা নাহে আপুনি গম পাব। এইটো কনচিয়াছনেছত যেতিয়া আমি ঈশ্বৰক দিওঁ, এভৰি টাইম ঈশ্বৰে আপোনাক ৰেচপণ্ড কৰিব। আৰু এই ছিষ্টেমটো ঈশ্বৰে মোক শিকাইছিলে একচুৱেলি।
আৰু সেইকাৰণে যেতিয়াই মোৰ এইটো নিডছ হয় একচুৱেলি মই এইটো ছিষ্টেম মই লাইক প্ৰভোক কৰোঁ একচুৱেলি আই ন' দিছ ছিষ্টেম হালেলুয়া প্ৰেইজ গড হালেলুয়া থেংক ইউ জিজাছ অ'কে এতিয়া আমি অকণমান চাম দ্য লেভেলছ অফ Satanic influence actually Satane আমাক কেনেকুৱা ইনফ্লুৱেঞ্চ কৰে actually তাৰ তিনিটা লেভেলৰ ইনফ্লুৱেঞ্চ আছে প্ৰথমটো হৈছে উইচক্ৰাফ্ট গালাতিয়া 3:1 লিখিছে O foolish Galatian who has bewitched you that you should not obey the truth হে গালাতিয়া সকল বুলি কৈছে কোনে তোমালোকক মূৰ্খ বনাইছে বুলি কৈছে অৰ্থাৎ তেওঁ ক'ব বিচাৰে হে মূৰ্খ গালাতিয়া বিলাক বুলি কৈছে কোনে তোমালোকক সত্যৰ পৰা আঁতৰি যাবলৈ শিকালে বুলি কৈছে তোমালোকে নিজে জানো যীশু খ্ৰীষ্টৰ মৃত্যুৰ কথা মই তোমালোকক কোৱা নাই জানো কৈছে এতিয়া তোমাক কোনে যীশুৰ ৰাস্তাৰ পৰা আঁতৰাই লৈ গ'ল বুলি কৈছে তাৰ মানে উইচক্ৰাফ্ট যেতিয়া আপুনি শব্দটো শুনে এইটো মানে তেজ খোৱা মানুহবিলাকক মনত নেপেলালে হ'ব আমি তান্ত্ৰিকবিলাকক মনত পেলাম তেজ খোৱা হয়নে মাংস খোৱা কেঁচা কেঁচা ন একচুৱেলি বাইবেলৰ যিটো উইচক্ৰাফ্ট হয় এইটো হৈছে যেতিয়া আপুনি ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰি যায় একচুৱেলি আপুনি উইচক্ৰাফ্টৰ প্ৰভাৱত আহি গ'ল একচুৱেলি এতিয়া আপুনি আৰু মই ঈশ্বৰৰ বাক্যৰ মতে চিন্তা নকৰোঁ ঈশ্বৰৰ বাক্যৰ মতে আমি ব্যৱহাৰ নাই ঈশ্বৰৰ বাক্যৰ মতে আমাৰ জীৱনৰ ষ্টাইল নাই মানে আমি উইচক্ৰাফ্টত আহি গ'লোঁ একচুৱেলি সেইকাৰণেহে কৈছে হে মূৰ্খ অসমবাসী বুলি ক'ব ঈশ্বৰে যদি আমাক ক'বলগীয়া হয় পৌলে যদি ক'লেহেঁতেন কোনে তোমালোকক এনেকুৱা আইডিয়া দিলে সত্যতাৰ পৰা আঁতৰি যাবলৈ ঈশ্বৰৰ পৰা আঁতৰি যাবলৈ একচুৱেলি তোমালোকে যীশুক জানো মৰাৰ খবৰ মই তোমালোকক প্ৰচাৰ কৰা নাই জানো কৈছে প্ৰেইজ দ্য লৰ্ড তাৰমানে উইচক্ৰাফ্ট মানে একচুৱেলি সেইবিলাক কথা নহয় প্ৰকৃততে হৈছে যেতিয়া আপুনি আৰু মই ঈশ্বৰৰ বাক্যৰ পৰা আঁতৰি পেলাই জীৱন যাপন কৰি থাকোঁ আমি শয়তানৰ ফাৰ্ষ্ট লেভেল ইনফ্লুৱেঞ্চত আহি গ'লোঁ প্ৰথম ইনফ্লুৱেঞ্চটোত আমি সোমাই গ'লোঁ একচুৱেলি নম্বৰ 2 নম্বৰটো হৈছে মেনিপুলেশ্যন এণ্ড কণ্ট্ৰল অফ ইয়ৰ মাইণ্ড আপোনাৰ মাইণ্ডক তেওঁলোকে মেনিপুলেট কৰে মানে বহুত কনফিউজ আনে একচুৱেলি আপোনাৰ মাইণ্ডত কনফিউজন বিভিন্ন ধৰণৰ চিন্তা ঈশ্বৰৰ বাক্যৰ লগত নিমিলা চিন্তা এই কথাবিলাক আপোনাৰ মাইণ্ডত তেওঁলোকে আনি থাকে একচুৱেলি আৰু আপোনাক কি কৰি থাকে মেনিপুলেট কৰি থাকে তোমাক কোনেও ভাল নাপায় তুমি দেখিছা তোমাৰ নাম কেতিয়াও নলয় হয়নে কেতিয়াও তোমাক ভাল বুলি কোৱা নাই তোমাৰ কাম নাই একচুৱেলি এই কথাবিলাক যে তেওঁলোকে আমাৰ মনত আনি থাকে অ'কে কেতিয়াবা আকৌ পাষ্টৰটোৰ ঘৰ আহিছে জানো নাই দেখিছা তোমাৰ ঘৰত নাহে নহয় চ' ডিফাৰেণ্ট টাইপৰ থিংকিংছ আপোনাৰ মাথাত তেওঁ আনি থাকিব একচুৱেলি আৰু আপোনাৰ মাইণ্ডক কণ্ট্ৰল কৰি থাকিব আৰু আপোনাক লগাব যে পাষ্টৰে কিন্তু তোমাক ইমান ভাল নাপায় প্ৰেইজ দ্য লৰ্ড আৰু ডিফাৰেণ্ট টাইপৰ তেনেকুৱা আপোনাৰ মা দেউতা চবৰ ক্ষেত্ৰত তো আমাৰ মাইণ্ডক তেওঁলোকে কণ্ট্ৰল কৰে অকল মই এটা এক্সাম্পল দিছোঁ বাট বিভিন্ন যিটো কথা একচুৱেলি নেগেটিভ ফালে আপোনাক লৈ যায় সদায় আপোনাক কনফিউজ কৰে আপোনাক ফ্ৰাষ্ট্ৰেট কৰে আৰু আপোনাক নেগেটিভ মাইণ্ডেড বনাই দিয়ে তো আপুনি জানিব লাগে আপুনি শয়তানৰ কণ্ট্ৰলত আহি গ'ল একচুৱেলি সদায় মনত ৰাখিব যেতিয়া আপুনি কনফিউজড হৈ যায় যেতিয়া আপুনি ফ্ৰাষ্ট্ৰেটেড হৈ যায় আৰু যেতিয়া আপুনি নেগেটিভ মাইণ্ড ছেট কৰি লয় আৰু কয় যে যা যি হ'ব মই এনেকুৱাই চলিম হয়নে আপুনি শয়তানৰ কণ্ট্ৰলত আহি গ'ল 2 নম্বৰ ইনফ্লুৱেঞ্চ নম্বৰ 3 পজেশ্যন একচুৱেলি পজেশ্যন মানে গ্ৰাহ কৰি লোৱা একচুৱেলি পজেশ্যনৰ অৰ্থটো হৈছে এজন ব্যক্তিৰ শৰীৰ মন আৰু আত্মা তিনিওটাকে নিয়ন্ত্ৰণ কৰা এইটো শয়তানৰ ষ্টাইল মতে চলে তেওঁলোকে একচুৱেলি আত্মাও তেওঁ কণ্ট্ৰলত আছে আৰু তেওঁলোকক পজেষ্ট বুলি কোৱা হয় একচুৱেলি যেনেকৈ আমি মাৰ্কৰ চেপ্টাৰত যেতিয়া দেখিলোঁ একচুৱেলি 5:1-5 যদি পঢ়ে আপুনি তাত চাব যে এজন ডেমন পজেষ্ট আছিলে আৰু তেওঁ নিজকে বুলি কৈছে মৈদামত থাকে তেওঁ উলংগ থাকে নিজৰ শৰীৰ কাটি থাকে হয়নে সেইজন এজন ডেমন পজেষ্ট আছিলে যীশুখ্ৰীষ্ট আহিলে তাক ডেলিভাৰ্ড কৰিলে একচুৱেলি তো ইয়াত একচুৱেলি আমি যদি প্ৰশ্ন কৰোঁ খ্ৰীষ্টিয়ান পজেষ্ট হ'ব পাৰে নেকি মই আগতে উত্তৰ দিছোঁ নোৱাৰে আনচাৰ ইজ ন একচুৱেলি কিয় যদি আপুনি প্ৰশ্ন কৰে বিকজ ইন ইয়ৰ স্পিৰিট আপোনাৰ আত্মাত অনন্ত জীৱন একচুৱেলি এডমিনিষ্টাৰ কৰা হৈছে একচুৱেলি when you receive Christ বুলি কৈছে যেতিয়া আপুনি খ্ৰীষ্টক গ্ৰহণ কৰিছে আপোনাৰ আত্মাত ঈশ্বৰৰ জীৱন আছে আৰু সেই ঈশ্বৰৰ জীৱনক ডেমন স্পিৰিটবিলাকে গ্ৰাহ কৰিব নোৱাৰে একচুৱেলি প্ৰেইজ দ্য লৰ্ড হালেলুয়া যেনেকৈ আমাৰ মুখৰ যিটো কেপাচিটি আছে আমি 5 কেজি মানৰ মিঠাই এটা সোমাই দিব নোৱাৰিম একেবাৰে এইটো পচিবল নহয় গতিকে ঈশ্বৰৰ আত্মা বহুত ডাঙৰ হয় ডেমন আত্মাতকৈ গতিকে তেওঁ তাক গ্ৰাহ কৰিব নোৱাৰে গতিকে যদি আপুনি খ্ৰীষ্টত আছে আপোনাৰ যিটো ভিতৰত আত্মা আছে তাক তেওঁ পজেষ্ট নকৰে কিন্তু আপোনাৰ মাইণ্ড আৰু শৰীৰক তেওঁ ইনফ্লুৱেঞ্চ কৰিব পাৰে আৰু কণ্ট্ৰল কৰিব পাৰে হালেলুয়া প্ৰেইজ গড থেংক ইউ জিজাছ এতিয়া আমি আহিছোঁ গেটৱেজ অফ দ্য ডেভিল এণ্ড ডেমনিক স্পিৰিট গেটৱেজ কোনবিলাক প্ৰৱেশদ্বাৰ হয় শয়তানৰ একচুৱেলি আমাৰ জীৱনত আৰু আমি তাত পাইছোঁ যে বিব্লিকেলি যেতিয়া আমি আহিম স্ক্ৰিপচাৰেলি আহিম আমি বহুত ৰাস্তা দেখিছোঁ মই বহুত টিচিংছ একচুৱেলি অবজাৰ্ভ কৰিছোঁ চাৰ্চ মই
আজি যদি এই শিক্ষা আপোনাৰ ওচৰত ৰাখি আছোঁ বহুত কনচিয়াছলি মই এইটো মেছেজ আনিছোঁ আপোনাৰ ওচৰত কাৰণ মই বহুত মেছেজ শুনিছোঁ ইয়াৰ পৰা ডিফাৰেণ্ট হাই লেভেল প্ৰিচাৰবিলাকৰ পৰা তেওঁলোকৰ কিতাপ মই পঢ়িছোঁ বাইবেলৰ ৰেফাৰেঞ্চত মই আহিছোঁ দেন মই দেখা পাইছোঁ যে হয় বহুতবিলাক শিক্ষা একচুৱেলি অকণমান লাইক তেওঁলোকে কৈছে ট্ৰুথটো কিন্তু কমপ্লিট ট্ৰুথটো তেওঁলোকে আনিব পৰা নাই ইভেন মই বহুত ভাল ভাল ইণ্টাৰনেশ্যনেল প্ৰিচাৰক শুনিছোঁ আৰু তেওঁলোকে কৈছে যে হয় শয়তানৰ সোমোৱা ৰাস্তাটো নেগেটিভ থিংকিং হয় এইটো হয় আপুনি যেতিয়া লাইক বেবিচাৰ কৰে হয় এইবিলাক চব হয় কিন্তু সেই বস্তুবিলাক এটা কেটেগৰীত পৰে একচুৱেলি ইয়াৰ মাত্ৰ মই বিচাৰি পোৱা যিটো স্ক্ৰিপচাৰেল হয় তিনিটাই মাত্ৰ ৰাস্তা আছে অনলি 3 ways একচুৱেলি আৰু এই তিনিটা ৰাস্তা যদি কোনোবা বন্ধ কৰিব পাৰে শয়তানৰ আপুনি গুড বাই দিব পাৰে একচুৱেলি সকলোকে কম থেংক ইউ জিজাছ হালেলুয়া আপুনি বেবিচাৰ কৰিব নালাগে মিছা কথা ক'ব নালাগে দিছ কৰিব নালাগে এইবিলাক বাদ দিয়ক মাত্ৰ তিনিটা কাম কৰিব লাগে একচুৱেলি মাত্ৰ তিনিটা ৰাস্তা আছে যিটো আমি ক্লোজ কৰিব লাগে একচুৱেলি নম্বৰ 1 প্ৰথমটো হৈছে কাভনেন্স একচুৱেলি কাভনেন্স আমি এগ্ৰিমেণ্ট বুলি ক'ব পাৰোঁ ইয়াক যেনেকৈ এমপ্লয়মেণ্ট লেটাৰ বুলি ক'ব পাৰে আপুনি একচুৱেলি টাৰ্মছ এণ্ড কণ্ডিশ্যনত আপোনাক এমপ্লয় কৰা হৈছে একচুৱেলি বা আমি অসমীয়া শব্দটো নিয়ম বুলি পাইছোঁ একচুৱেলি এটা নিয়ম স্থাপন কৰিলে বুলি কৈছে যেনেকৈ আমি জেনেচিছ 9:8 পৰা যদি 15 পঢ়োঁ তাত লিখিছে তাৰ পাছত ঈশ্বৰে নোহক আৰু তেওঁৰ লগত থকা তেওঁৰ পুত্ৰসকলক ক'লে চোৱা মই তোমালোকৰ আৰু তোমালোকৰ বংশধৰৰ সৈতে এক আৰু যিসকল প্ৰাণী তোমালোকৰ লগত আছে অৰ্থাৎ চৰাই ঘৰচীয়া আৰু বনৰীয়া পশু আদি কৰি তোমালোকৰ লগত যিমান জীৱ জন্তু জাহাজৰ পৰা ওলাল পৃথিৱীত থকা সেই সকলোবোৰৰ কাৰণে মই মোৰ নিয়ম স্থাপন কৰোঁ বুলি কৈছে ইংৰাজীত কাভনেণ্ট বুলি কৈছে অ'কে আই উইল ষ্টাব্লিছ এ কাভনেণ্ট উইথ ইউ বুলি কৈছে মই তোমালোকৰ লগত এটা নিয়ম স্থাপন কৰিছোঁ বুলি কৈছে হালেলুয়া চ' আপুনি যদি প্ৰশ্ন কৰে হোৱাট ইজ কাভনেণ্ট একচুৱেলি কাভনেণ্ট কি হয় প্ৰকৃততে মই এইকাৰণে আপোনাৰ ওচৰত এই বস্তুবোৰ শ্ল'কৈ গৈ আছোঁ বিকজ আই ৱান্ট টু একচুৱেলি আপুনি এইটো বুজি পোৱাটো মই বিচাৰিছোঁ কাৰণ মই বহুত সময় লগাইছোঁ ইয়াক বুজিবৰ কাৰণে কাভনেণ্ট কি হয় প্ৰভু মই সদায় প্ৰশ্ন কৰিছোঁ লৰ্ড হোৱাট ইজ ইট কেনেকৈ ইয়াক ডিফাইন কৰিব পৰা যাব একচুৱেলি তো তেতিয়া মই বিচাৰি পাইছোঁ যে ইটছ এন অ'কে মোৰ আণ্ডাৰষ্টেণ্ডিঙত মই ইয়াক ডিফাইন কৰিছোঁ ভুলো হ'ব পাৰে বাট মই বিলিভ কৰোঁ যে দিছ ইজ দ্য মিনিং একচুৱেলি অ'কে ইট ইজ এন এগ্ৰিমেণ্ট বেছড অন মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং for benefit of the both the parties if kept rewarded and if violated will go through the consequences বুলি কৈছে okay এটো দুটা পাৰ্টিৰ মাজত এটা এগ্ৰিমেণ্ট হয় কিছুমান কণ্ডিশ্যন লৈ পেলাই এটা এগ্ৰিমেণ্ট বনোৱা হৈছে আৰু দুয়োটা পাৰ্টিত মিউচুৱেল আণ্ডাৰষ্টেণ্ডিঙত বুলি কৈছে মানে বুজা বুজি কৰি পেলাই হ'ব তুমি যদি মোক ইমান টকা দিয়া মোৰ মাটি দি দিম তেনেকুৱা ধৰণৰ কথা হয়নে তো এই কণ্ট্ৰেক্টটো বনোৱা হৈছে আৰু কণ্ডিশ্যনবিলাক লিখা আছে যদি কণ্ডিশ্যনটো পূৰা কৰে তেতিয়াহ'লে দুয়োটা পাৰ্টিৰ লাভ একচুৱেলি কিন্তু যদি ভায়লেট কৰে তেতিয়াহ'লে তাৰ কুফল ভোগ কৰিব একচুৱেলি আমি এগ্ৰিমেণ্টবিলাক তেনেকৈ লিখোঁ হয়নে যে যদি তুমি এইটো ৰাখা তেতিয়াহ'লে দিছ ইজ ইট কিন্তু যদি তুমি ভায়লেট কৰা ছাপ'জ আপুনি স্পেচিয়েল ব্ৰাঞ্চবিলাকৰ ক্ৰাইম ব্ৰাঞ্চবিলাকত যেতিয়া আপুনি এপইণ্ট হ'ব তেওঁলোকৰ যিবিলাক এপইণ্টমেণ্ট লেটাৰ হয় তাত একচুৱেলি তেওঁলোকৰ এনেকুৱা কণ্ডিশ্যন থাকে যে ঠিক আছে যেতিয়ালৈকে তুমি আমাৰ কণ্ডিশ্যন পূৰা কৰিবা ইফ যদি তুমি আমাৰ ছিক্ৰেট লিক কৰিছা ইউ উইল বি শ্বুট আউট একচুৱেলি তোমাক শ্বুট কৰি দিয়া হ'ব আৰু আপুনি মিউচুৱেলি একচুৱেলি লিখিছে য়েছ বা আপোনাক কোৱা হ'ব আপোনাৰ হাত এটা কাটি দিব আপুনি কৈছে য়েছ বুলি কৈছে হয়নে আপোনাক কোৱা হ'ব আপোনাৰ ঘৰ বাৰী চব লৈ যোৱা হ'ব য়েছ হয়নে আপুনি চব টাৰ্মছত চাইন কৰি দিলে একচুৱেলি আপুনি জানে আগৰ সময়ত যেতিয়া আমাৰ পূৰ্বপুৰুষবিলাকে বৰষুণ লাগে একচুৱেলি তেওঁলোকে দেৱতাক আৰাধনা কৰিবলৈ আৰম্ভ কৰিলে অ'কে আৰু তেওঁলোকে এগ্ৰিমেণ্ট কৰিলে তেওঁলোকে ক'লে যে যদি আপুনি বৰষুণ দিয়ে যদি আমাৰ খেতি নষ্ট নহয় তেতিয়াহ'লে আমি তোমাক আৰাধনা কৰিম বছৰে বছৰে পূজা দিম বলি দিম হয়নে আমাৰ ল'ৰা ছোৱালীও পূজা এগ্ৰিমেণ্ট বনাই থ'লে নহয় তো চৈতানে কৈছে ঠিক আছে তোমালোকৰ অধিকাৰটো ব্যৱহাৰ কৰি মই বৰষুণটো দিয়াই দিম তোমালোকৰ খেতি পথাৰো মই নষ্ট নকৰিম একচুৱেলি আৰু তোমালোকৰ জেনেৰেশ্যন মোক ছাৰ্ভ কৰিব লাগিব তো এইটো কাভনেণ্ট বনি গ'ল একচুৱেলি নিয়ম বনি গ'ল হালেলুয়া তাৰপিছতহে লাগিলে গণ্ডগোলটো কিন্তু তেওঁ এইটো এগ্ৰিমেণ্টটো লিখিব যদি কেনেবাকৈ তুমি মোক ভাইলেট কৰা তাৰ মানে এবছৰ যদি কেনেবাকৈ আপুনি বলি নিদিয়ে আপোনাৰ খৰাং বতৰ হৈ গ'ল একচুৱেলি আপুনি যেতিয়া তাক পূজা কৰিবলৈ এৰি দিব তেতিয়া আপোনাৰ ঘৰত বেমাৰ আহি যাব একচুৱেলি তাৰ মানে আপুনি ভাইলেট কৰিছে একচুৱেলি কণ্ডিশ্যন পূৰা কৰা নাই একচুৱেলি আপুনি তো এইটো হৈছে কাভনেণ্ট প্রাইজ দ্য লৰ্ড তো আমি কৈছোঁ যে আমি একচুৱেলি কিমান দিনৰ পৰা এইটো কাভনেণ্ট আছে কিমান ডাঙৰ কাভনেণ্ট হয় বুলি কৈছে বা কেনেকুৱা বণ্ডেজত আপুনি সোমাই আছে ইট ডাজেণ্ট মেটাৰ বুলি কৈছে আমাৰ জীৱনত বান্ধোন লাগিলে যিমান ডাঙৰ নহওক এই তিনিটাৰ ভিতৰত হয়তো এটা কাৰণ হ'ব
নহ'লে দুটা কাৰণ হ'ব, নহ'লে তিনিটাও কাৰণ হ'ব পাৰে, মাত্ৰ তিনিটা কাৰণ। আৰু এই তিনিটাৰ ভিতৰত বুলি কৈছে আটাইতকৈ যিটো কমফৰ্টেবল হয় শয়তানৰ কাৰণে ইজ কাভানেণ্ট একচুৱেলি। এইটো কাভানেণ্ট হয় একচুৱেলি, তাৰ কাৰণে একদম পাৰফেক্ট শ্বৰ্ট হয় এইটো একচুৱেলি। কাৰণ বহুত মানুহে কাভানেণ্ট বুজি নাপায় আজি, বহুত খ্ৰীষ্টিয়ানে নাজানে। আপুনি যদি 100 জনৰ ভিতৰত সোধে 2 জন মানে আনচাৰ দিব পাৰিব কাভানেণ্ট কি হয় একচুৱেলি। ইভেন আমাৰ অসমৰ খ্ৰীষ্টানৰ কথা মই কৈছোঁ, ইভেন বহুত পাষ্টৰো নাজানে একচুৱেলি এইটো হয় কি প্ৰকৃততে, কাভানেণ্ট কি হয়। অ'কে, তো এই কাভানেণ্টটো বুলি কৈছে কি কাৰণে তেওঁৰ কাৰণে ইমান সুবিধাজনক হয়, কাৰণটো হৈছে ই ট্ৰান্সজেনেৰেশ্যনেল বুলি কৈছে, এটা তেওঁক লিগেল এক্সেছ দিয়ে একচুৱেলি। ট্ৰান্সজেনেৰেশ্যনেল মানে এটা বংশৰ পিছত আনটো বংশ, বংশৰ পিছত বংশ তেওঁলোকক লিগেলি বুলি কৈছে অধিকাৰ দিয়ে তেওঁলোকৰ জীৱনত কাম কৰিবৰ কাৰণে। হালেলুয়া। তো এতিয়া আপুনি অলপ কনচেপ্টটো ফৰ্ম কৰিছে, যেতিয়া আমি অল্টাৰৰ কথা পাতিছিলোঁ হয়নে, যে কিয় এটা ষ্টাইলত মানুহ মৰি থাকে, কিয় এটা ষ্টাইলতে আপোনাৰ প্ৰব্লেমটো আহি থাকে, কিয় বছৰৰ পিছত সেইটো বেমাৰ আপোনাৰ ওচৰত আহি থাকে। এইটো একচুৱেলি কি হৈছে, ৰিপিট হৈ আছে একচুৱেলি, ইজ এ কাভানেণ্ট একচুৱেলি। এটা কাভানেণ্ট আপুনি, মই কৈছোঁ যে পাপৰ কাৰণে এইটো প্ৰব্লেম আহে, কিন্তু আপোনাৰ পাপ নহ'বও পাৰে, কিন্তু যিটো জেগাত থাকে তেওঁলোকে পাপ কৰিব পাৰে, বা আপোনাৰ বংশধৰে কিবা এটা পাপ কৰি পেলাই এগ্ৰিমেণ্ট কৰি থৈছে, তো এইটো আপোনাক কণ্টিনিউ কৰিব। প্ৰাইজ দ্য লৰ্ড। আপুনি দেখিছে কেতিয়াবা আমাৰ লাইক আমি দেউতাবিলাকক আমি কাকো কণ্ডেম কৰা নাই, কিন্তু জাষ্ট মোৰ মনত আহিছে কাৰণে কৈছোঁ যে আমাৰ দেউতা যদি বিয়া পাতিলে আৰু অন্য ৱাইফৰ লগত তেওঁ এফায়াৰ্ছত থাকে একচুৱেলি, আৰু সি লুকাই লুকাই কাক ভাল পাই থাকে, কাক কি কৰি থাকে হয়নে, ছাডেনলি তেওঁৰ ল'ৰা আহিলে, তো ছাডেনলি তেওঁৰ নেচাৰ এনেকুৱা হৈ যায়, সি ভাবি বুজি নাপায় মানে কিয় মোক এনেকুৱা হৈ থাকে হয়নে, মোকো বেলেগ বেলেগক ভাল লাগিছে ন, তেওঁৰ ভিতৰত যিটো তেজ আছে তাৰ বাপেকৰ পৰাই আহিছে। পৃথিৱীত তেজ নতুন বস্তু নহয় বুলি কৈছে, এবাৰেই আহিছে, এটাই তেজ ইয়াত ৰিপিট হৈ আছে একচুৱেলি, প্ৰডাকশ্যনটো বেলেগৰ পৰা নহয়, ইট জাষ্ট কণ্টিনিউ হৈ আছে। পানী তেনেকুৱা বস্তু হয়, পানী কেতিয়াও আৰু নতুন সৃষ্টি হোৱা নাই, ইটছ জাষ্ট ৰিচাইকেলিং একচুৱেলি। প্ৰাইজ দ্য লৰ্ড। গতিকে কাভানেণ্ট বুলি কৈছে, কাভানেণ্ট সেইকাৰণে সদায় তেজৰ দ্বাৰা একচুৱেলি স্থাপন কৰা হয়। আপুনি যেতিয়া যেতিয়া নিয়ম স্থাপন হয়, আগত আমাৰ মানুহবিলাকে সদায় তেজ দিয়ে হয়নে, গৰুৰ তেজ হওক, ছাগলীৰ তেজ হওক, যি তেজ হওক, কাৰণ তেজেহে বুলি কৈছে ব্লাড কাভানেণ্ট হয় এইটো। তাৰমানে শয়তানে বহুত ভালকৈ জানে যেতিয়ালৈকে তেজ পৃথিৱীত থাকিব তেতিয়ালৈকে মোৰ কাভানেণ্ট কোনো ছিঙিব নোৱাৰে একচুৱেলি, মাত্ৰ এটা তেজে নাশ কৰিব পাৰে আৰু। কিন্তু এই কাভানেণ্টটো শয়তানৰ আইডিয়া নাছিলে একচুৱেলি, এইটো ঈশ্বৰৰহে আইডিয়া আছিলে। ঈশ্বৰে মানুহৰ লগত এটা নিয়ম স্থাপন কৰিবৰ কাৰণে এই কাভানেণ্টটো আনিছিলে। কিয় যদি আপুনি প্ৰশ্ন কৰে, কাৰণ ঈশ্বৰে মানুহক ইচ্ছা শক্তি দিছে আৰু আমি বহুত ইম'চনেল হয়, আৰু ঈশ্বৰে জানে ইয়াৰ লগত যদি মই ট্ৰান্সজেনেৰেশ্যনেলি কাম কৰিব লাগে এটা নিয়মটো বনাই ল'ব লাগিব। ঈশ্বৰে যোন যোন মানুহৰ লগত কাম কৰিব বিচাৰিছে পৃথিৱীত প্ৰত্যেকজনৰ লগত কাভানেণ্ট বনাইছে একচুৱেলি, কাৰণ তেওঁ জানে নহ'লে সি কোনদিন মন চেঞ্জ কৰি দিব ঠিক নাই হয়নে, কাৰণ কাভানেণ্টে সদায় তেওঁক লিগেল এক্সেছ দিয়ে। ছাপ'জ মোৰ পিতৃ মাতৃৰ লগত যদি ঈশ্বৰৰ কাভানেণ্ট আছিলে, মই যিমান পলাবলৈ ট্ৰাই কৰিলোঁ পবিত্ৰ আত্মা মোৰ লগত কাম কৰিব একচুৱেলি, কাৰণ মোৰ এটা কাভানেণ্ট মোৰ পূৰ্বপুৰুষত ঈশ্বৰৰ লগত আছে একচুৱেলি। প্ৰাইজ দ্য লৰ্ড। হালেলুয়া। আমি আমাৰ পূৰ্বপুৰুষৰ কথা শুনিছোঁ, মেবি আমি আমাৰ আইতাৰ কথা শুনিছোঁ একচুৱেলি, মইতো দেখা নাই, কিন্তু তেওঁলোকৰ আমাৰ এতিয়া প্ৰেজেণ্ট আইতা আছে, কিন্তু আৰু আমাৰ যিজন আইতা একচুৱেলি আৰু এজন আইতা আছে, তো তেওঁৰ বিষয়ে মই শুনিছোঁ যে বহুত ঈশ্বৰক ভয়কাৰী আছিলে বুলি কৈছে। অ'কে, ঈশ্বৰৰ কাৰণে বহুত চিৰিয়াছ আছিলে বুলি মই শুনিছোঁ একচুৱেলি, আৰু তেওঁৰ যিটো এগ্ৰিমেণ্ট ঈশ্বৰৰ লগত হৈ আছে সি আমাক বিচাৰি পাইছে একচুৱেলি। হালেলুয়া। আৰু সেই তাৰ প্ৰভাৱতে একচুৱেলি কোনোবাই পে'মেণ্ট কৰি থৈ গ'ল, আজিও আমি গুটিটো কাটি আছোঁ একচুৱেলি। দেটছ দ্য থিং, কাভানেণ্ট একচুৱেলি। আৰু তেনেকৈ যদি আজি আৰু মই আৰু আপুনি আৰু যদি ঈশ্বৰক চিৰিয়াছ নোহোৱাকৈ আমি মা দেউতা হৈ পেলাই মৰি যাম, আপোনাৰ ল'ৰা ছোৱালী সেইটো বিচাৰি পাই যাব একচুৱেলি, তেওঁলোকো একেই কণ্টিনিউ কৰিব, যেনেকৈ ফ্ৰাষ্ট্ৰেটেড কষ্টত আপুনি পাৰ কৰিলে তেওঁলোকো যাব তেনেকৈ। গতিকে আমি চালাক হৈ যাম চাৰ্চ, যি হ'ল পৃথিৱীত, আৰু আমি এইটো জেনেৰেশ্যনতে চব শেষ কৰি থৈ যাম একচুৱেলি। আমেন। প্ৰাইজ দ্য লৰ্ড। কোনো ব্লাড লাইন কাৰ্ছ আৰু মোৰ নেক্সট জেনেৰেশ্যনত নাযাব বুলি আপুনি সিদ্ধান্ত ল'ব লাগিব, আৰু সেইটো সিদ্ধান্ত ল'লে আপুনি এটা কাম কৰিব লাগিব, আপুনি ঈশ্বৰৰ লগত চিৰিয়াছ হ'ব লাগিব। লৰ্ড, আই উইল ৱাক বাই ইয়ৰ ৱেইজ একচুৱেলি, ন' মেটাৰ কিমান কষ্ট হয় মই নাজানো, বাট মই তোমাৰ ৰাস্তাত চলিম একচুৱেলি। আৰু যদি তো কাম কোনোবা পেৰেণ্টছে কৰি দিয়ে, চাৰ্চ মই সঁচাকৈ ঈশ্বৰৰ বাইকৰ অথৰিটিত কৈছোঁ, ইয়াৰ চিলড্ৰেন আপোনাক মৰাৰ পিছতো আপোনাক ধন্য বুলি ক'ব একচুৱেলি, থেংক ইউ বুলি ক'ব তেওঁলোকে। কি কাৰণে আজি আমি আইতাৰ নাম ল'বলগীয়া হৈছে, এইটোৰ কাৰণে একচুৱেলি। এদিন একচুৱেলি ৰিয়েলি মই প্ৰাৰ্থনা কৰি আছিলোঁ, আৰু মই এই কাভানেণ্টবিলাকক ভাবি আছিলোঁ, তেতিয়া হলি স্পিৰিট মোক ৰিমাইণ্ড কৰালে, তোমাৰ আইতা একচুৱেলি, তাৰ লগত ঈশ্বৰৰ এটা কাভানেণ্ট আছিলে, আৰু সেই কাভানেণ্টটো আজি তোমালোকক বিচাৰি পাইছে। মই তেতিয়া কৈছোঁ, লৰ্ড থেংক ইউ, ধন্যবাদ একচুৱেলি। আমেন। আৰু গড ইজ এ কাভানেণ্ট কিপিং গড একচুৱেলি। ঈশ্বৰ কাভানেণ্ট বনোৱা ঈশ্বৰ হয়। কেনেবাকৈ যদি আপোনাৰ পৰিয়ালৰ লগত আশীৰ্বাদৰ কাভানেণ্ট বনি গ'ল ন, কাহিনী খতম হৈ গ'ল, আৰু আপোনাৰ জেনেৰেশ্যনে কষ্ট নাপায় জীৱনত একচুৱেলি।
গতিকে আমি যদি ঈশ্বৰৰ ৱেইছবিলাকত থাকি পেলাই ঈশ্বৰক সন্তুষ্ট কৰিব পাৰোঁ, আশীৰ্বাদৰ কাভনেণ্ট এটা আপোনাৰ পৰিয়ালত স্থাপন হ'ব একচুৱেলি। আৰু আপোনাৰ ল'ৰা ছোৱালী এদিন বুজি নাপাব, অলপ লাং ফাং কৰিলেও কিয় এনেকৈ আশীৰ্বাদ পায় সিহঁতে একচুৱেলি। কাৰণ এইটো ঈশ্বৰে কৈছে মই জেনেৰেশ্যন পিছত জেনেৰেশ্যন আশীৰ্বাদ কৰিম বুলি কৈছে। হালেলুয়া। আৰু এইবিলাক কোনো কাহিনী নহয় চাৰ্চ, একদম ট্ৰুথ হয় একচুৱেলি। যদি আমি কেনেবাকৈ ঈশ্বৰৰ ৱেইছত থাকি তেওঁক সন্তুষ্ট কৰি জীৱন যাপন কৰি পৃথিৱীৰ পৰা বিদায় লৈছোঁ, আপুনি এটা অল্টাৰ বনাই থৈ গ'ল একচুৱেলি, এটা কাভনেণ্ট বান্ধি থৈ গ'ল। আপোনাৰ ল'ৰা ছোৱালী কেতিয়াবা উল্টা ৰাস্তা ল'লেও তেওঁলোকক ঈশ্বৰে আশীৰ্বাদ কৰিব, ঘূৰাই আনিব একচুৱেলি। দে উইল লিভ লাইফ একচুৱেলি। আমেন। এইবিলাক স্পিৰিচুৱেল ইণ্টেলিজেঞ্চ হয় একচুৱেলি। সকলো কম থেংক ইউ জিজাছ। হালেলুয়া। অ'কে, আমি যেতিয়া দেখোঁ বুলি কৈছে মেৰিজ এটা কাভনেণ্ট হয় একচুৱেলি। যিটো বিয়া আমি ভাবোঁ যে আমি যে বিয়া পাতি পেলাই আকৌ এৰিব বিচাৰোঁ, কাৰণ ঈশ্বৰে জানে একচুৱেলি তেওঁলোকৰ মন সদায় নাথাকিব। আজিহে ভাল পাওঁ বুলি কয় হয়নে, আজি তোমাক নাপালে নহ'ব নিচিনা কৈ থাকে হয়নে। কিন্তু যেতিয়া বিয়া পতাৰ পিছত তাৰ মনটো তেনেকৈ নাথাকিব ঈশ্বৰে জানে। সেইকাৰণে সি ক'লে এইটো এটা কাভনেণ্ট হয় একচুৱেলি। কাভনেণ্ট নন ইম'চনেল এটা এগ্ৰিমেণ্ট হয় একচুৱেলি। ইম'চনৰ কোনো স্থান নাই তাত একচুৱেলি। ভাল লাগিলেও বেয়া লাগিলেও আপুনি থাকিবহে লাগিব একচুৱেলি। আৰু সেইকাৰণে খ্ৰীষ্টিয়ানিটিত কেতিয়াও একচুৱেলি ডিভৰ্চ বুলি কৈছে স্ক্ৰিপচাৰেল নহয়, ইটছ নট স্ক্ৰিপচাৰেল একচুৱেলি। কাৰণ ঈশ্বৰে স্পষ্টকৈ কৈছে যাক মানুহে যোগ কৰিছে, মানুহ লাইক ঈশ্বৰে যোগ কৰে, মানুহে বিয়োগ নকৰক বুলি কৈছে। হালেলুয়া। আৰু বিয়া পাতি যদি আপুনি ভাবিছে আৰু এজনী বিয়া পাতিম ন, ইয়াত এইবিলাক নচলে আৰু হয়নে। চলমনৰ এনইণ্টিং লৈ আহিলে ইয়াত কাম নচলিব। প্ৰাইজ দ্য লৰ্ড। নাই, তাৰ এক্সেপশ্যনেল কেছ আছে। বাইবেলে কৈছে যদি আপোনাৰ কোনোবা ঢুকাই গ'ল, আপুনি যদি তাৰ এলিজিবল আছে, ইউ কেন মেৰি, ৰিমেৰিজ আপুনি কৰিব পাৰে, বাইবেলে ছাপৰ্ট কৰিছে। কিন্তু থাকোঁতে হয়নে, দেখা দেখিকেতো নোৱাৰোঁ মই অলপ ছিক্ৰেটকৈ ৰাখোঁ হয়নে, নহ'ব বুলি কৈছেনে। আৰু তাৰপিছত আপুনি নকৰিলেও একচুৱেলি ভাবি দিলেও কাম হৈ যাব, যীশুৱে কৈছে। যদি তুমি মনত ভাবিও দিয়া কামটো হৈ যায় বুলি কৈছে। আমেন। বৰ ডেঞ্জাৰ কথা দেখোন। চ' কাভনেণ্ট হেজ এলৱেজ altar connected বুলি কৈছে, তাৰ লগত এটা altar connected হৈ থাকে। there is no true covenant until there is a altar and altars are ratified by blood বুলি কৈছে। altar নথকালৈকে কেতিয়াও কাভনেণ্ট থাকিব নোৱাৰে। আৰু altar সদায় ব্লাডেৰে ফৰ্ম কৰা হয় বুলি কৈছে। ব্লাডেৰে ইয়াক ব্লাড লাগে একচুৱেলি। আৰু সেইকাৰণে altar is a system of authorization একচুৱেলি। আমি কৈছোঁ altar হৈছে এটা ছিষ্টেম হয় যি আপোনাক অথৰাইজ কৰে, লিগেল অথৰিটি দিয়ে ডিমন স্পিৰিট বা পবিত্ৰ আত্মাক একচুৱেলি আপোনাৰ জীৱনত কাম কৰিবৰ কাৰণে। এণ্ড ইটছ এ অথৰাইজেশ্যন অফ কণ্টিনিউটি অফ ডেট স্পিৰিট একচুৱেলি। এইটো আত্মা আপোনাৰ লিনিয়েজ আফটাৰ মানে যুগ যুগ তেওঁৰ আপোনাৰ জীৱনত ফ'ল' কৰিব একচুৱেলি। তাৰ এটা লিগেল অথৰিটি এগ্ৰিমেণ্টত আছে একচুৱেলি, যে তাত লিখা হৈছিলে যে যদি তুমি কেনেবাকৈ মোক ছাৰ্ভ নকৰা, তেতিয়াহ'লে তোমাৰ ল'ৰা ছোৱালীক মই এনেকুৱা বেমাৰত পেলাম, তেওঁলোকক এনেকুৱা দুখীয়া ৰাখিম মই হয়নে। চ' চব কণ্ডিশ্যনত আছিলে। আৰু এইটো লিগেল অথৰিটি যদি ব্ৰেক হৈ নাযায়, ইট উইল কণ্টিনিউ একচুৱেলি। আমেন। হালেলুয়া। 100 বছৰ পিছত, 200 বছৰ পিছত, 1000 বছৰ পিছতো ই কণ্টিনিউ হ'ব একচুৱেলি। সি বিচাৰি পাব আৰু শয়তানে ক'ব যে মইতো ইলিগেলি অহা নাই তোমাৰ জীৱনত। আপুনি কমপ্লেইন কৰিব পাৰে কি কাৰণে মোৰ লগত এনেকুৱা কৰি থকা হয়। ন, সি ক'ব মই ইলিগেলি অহা নাই। আপুনি গাদাৰত যেতিয়া দেখিব সেইটো ডেমনছবিলাকে কৈছে এইটো আমাৰ জেগা হয় বুলি কৈছে, আমাক ইয়াৰ পৰা নেখেদিবা কৈছে, যীচুক কৈছে। আৰু যেতিয়া সি খেদিছে তেতিয়া কৈছে আকৌ বিনয় কৰিছে, এই গাহৰিবিলাকতে সোমাবলৈ দিয়া কৈছে। আৰু 2000 গাহৰি চলি আছিলে। যেতিয়া দুষ্ট আত্মা সোমাই গ'ল, যেনেকৈ মানুহ লগত হৈছিলে এই গাহৰিৰ লগত হ'বলৈ আৰম্ভ হৈ গ'ল। চবে দৌৰি পেলাই সহ্য কৰিব নোৱাৰি পানীত সোমাই মৰি গ'ল। তো আপুনি ভাবি চাওক 2000 আত্মা একজন মানুহৰ লগত সোমাই আছিলে। প্ৰেইজ দ্য লৰ্ড। 2000তকৈ বেছি আছিলে, কাৰণ তেওঁলোকে লিজেণ্ড বুলি কৈছে। আৰু এইটো এটা একচুৱেলি ৰমান সাম্ৰাজ্যসমূহৰ এটা টাৰ্ম হয় লিজেণ্ড। ত' এটলিষ্ট বুলি কৈছে তাত 6000 সৈন্য থাকে বুলি কৈছে লিজেণ্ডত। 6000ৰ পৰা তেওঁলোকে কৈছে 80,000 কিমানলৈকে থাকিব পাৰে বুলি কৈছে এটা মানুহৰ গাত। প্ৰেইজ দ্য লৰ্ড। মই এবাৰ প্ৰাৰ্থনা কৰিছিলোঁ এটা ডেলিভাৰেঞ্চৰ কাৰণে, আৰু তাত কৈছে যে মই যেতিয়া তেওঁলোকে ওলাই গৈছে, তেওঁলোকে কথা পাতিছে একচুৱেলি। মই তেওঁলোকক সুধিছোঁ কিমান আছিলে, কৈছে 5 লাখ আছিলোঁ কৈছে। 5 লাখ বুলি কৈছে। আৰু ভালকৈ কথা পাতি আছিলে মোৰ লগত ফোনত। ছাডেনলি কৈছে দিগন্ত বুলি কৈছে একদম। ময়ো কৈছোঁ কি কৈছে, ৰিয়েলি মোৰ ফোনত এনেকুৱা দম দিছে আৰু তোৰ কাৰণে বুলি কৈছে। ইমান ধুনীয়া আপুনি চলি আছিলে, এতিয়া তোৰ কাৰণে আহি গ'ল হয়নে। তোৰ কাৰণে আমি শান্তি পোৱা নাই অসমত কৈছে। আমি ইমান বছৰ ধৰি ইয়াত আছোঁ আৰু তই আমাক উলিয়াই দিলি বুলি কৈছে। তো মই সুধিছোঁ কিমান আছ এতিয়া কৈছে।
সব গ'ল আমি 5,000হে আছোঁ কৈছে অ'কে ডেলিভাৰেঞ্চৰ পিছতো তেওঁ মোক ফোন কৰি পেলাই কৈছে মই নাজানো কি কৈছিলোঁ কিন্তু মোৰ মনত আছিলে মই যে বিচনাত পৰিছিলোঁ মাটিত পৰিছিলোঁ কিবা কৈ থকা মই শুনি আছোঁ মই নিজকে কণ্ট্ৰল কৰিব পৰা নাই কৈছে ডিমনিক স্পিৰিট আৰু তেতিয়া মই ছিগনেলটো পাই গ'লোঁ অসমত গণ্ডগোল লাগিছে আত্মাবিলাকত গণ্ডগোল লাগিছে একচুৱেলি শান্তি দিয়া নাই কৈছে তই অসমত আহি পেলাই কৈছে প্ৰাইজ দ্য লৰ্ড আমেন অ'কে দ্যাটছ দ্য স্পিৰিট বুলি কৈছে স্পিৰিটবিলাকে লং টাইম আপোনাক কেৰি কৰিব পাৰে তো আমি কেনেকৈ পৰিত্ৰাণ পালোঁ যদি আপুনি প্ৰশ্ন কৰে চালভেশ্যন এটা কাভানেণ্ট হয় একচুৱেলি চালভেশ্যন ইজ এ কাভানেণ্ট একচুৱেলি ঈশ্বৰে একদম ইণ্টেলিজেণ্টৰে যীশুৰ তেজেৰে একচুৱেলি ইয়াক বনাই দিলে আৰু সেইকাৰণে যিকোনো মানুহ বাইবেলে কৈছে যেতিয়া মোৰ নাম ল'ব দে উইল বি ছেভড বুলি কৈছে কাৰণ ঈশ্বৰে জানে এই মানুহবিলাক ইমান ভাল মানুহ নহয় যিবিলাক পৰিত্ৰাণৰ যোগ্য হয় মানে ৰিয়েলি আমি ইমান ভাল নহয় যে পৰিত্ৰাণ আমি পাব পাৰোঁ আৰু সেইকাৰণে ঈশ্বৰে ক'লে যে যদি মই মানুহক তেনেকুৱা ভাল কাম কৰি পেলাই স্বৰ্গ আহিবলৈ যদি মই অপৰচুনিটি দিওঁ এদিন স্বৰ্গত কোনো নাথাকিব পিতৃ পুত্ৰ পবিত্ৰ আত্মাই থাকিম আমি গতিকে ইহঁতক যদি আমি আনিব লাগে এটা ছিষ্টেম বনাই দিয়া যেনেকৈ চৰকাৰী যে তাত হেৰি লয় হয়নে গ্ৰেছ মাৰ্ক দিয়াৰ ছিষ্টেম এটা লয় যে ইমানটো ল'ৰা ছোৱালী পাছ কৰাব লাগিব গতিকে আমি বহুত সময়ত ইনষ্ট্ৰাকশ্যন পাইছোঁ যদি ইমান মাৰ্কৰ ভিতৰত আহে অলপ আৰু মৰম কৰি দিবা আৰু হয়নে তো এইবিলাক গ্ৰেছ মাৰ্কত যোৱা বুলি কৈছে এটা ছিষ্টেম আছে তো ঈশ্বৰে এটা গ্ৰেছত আহি পেলাই এটা চালভেশ্যনৰ ছিষ্টেম বনাই দিলে যিকোনোৱে যীশুখ্ৰীষ্ট একচুৱেলি ৰিপ্লেচ কৰিলে একচুৱেলি সেইটো পাপৰ নেচাৰ শেষ কৰিবৰ কাৰণে তেওঁ নিজে মৰিলে আৰু তেওঁ সেই অথৰিটিটো দি থৈ পেলাই গ'ল যে যিকোনোৱে আজি মোৰ নাম ল'ব মোক বিলিভ কৰিব দে শ্বেল বি ছেভ ইজিপ্তৰ কাহিনী আপুনি মনত পেলাওক যেতিয়া মৃত্যুৰ আত্মা ইজিপ্তৰ সেই নিশা সেই ফালেদি গৈছিলে একচুৱেলি আৰু তেতিয়া বুলি কৈছে যে যিবিলাক ঘৰত বুলি কৈছে বা যি ঘৰৰ দুৱাৰৰ পষ্টত এইটো যীশুৰ বা এইটো লেমৰ বুলি কৈছে মেৰপলিৰ তেজ আছিলে তেওঁলোকে বাচি যাব লাগিলে এইটো কিমান জঘন্য নহওক কিয় একচুৱেলি কণ্ডিশ্যনটো কি ঘৰ ভিতৰত থাকিব লাগিব একচুৱেলি তেজটো থাকিব লাগিব বাহিৰত বুজি পাইছে কিয় আপুনি পৰিত্ৰাণ পাইছে কিয় স্বৰ্গ যাব আপুনি একচুৱেলি অঘাইতং হোৱাৰ পিছতো এই যে যীশুত আছে সেই ঘৰটোত সোমাই আছে আপুনি প্ৰাইজ দ্য লৰ্ড হালেলুয়া তাৰপিছত আমি দেখিলোঁ যে মৃত্যুৰ আত্মা একচুৱেলি এছাইন কৰা হৈছিলে তাৰ এছাইনমেণ্টটো আছিলে সকলো মানুহৰ ঘৰত মানে তেজ চাবলৈ একচুৱেলি এইটো তাক এছাইনমেণ্ট দিয়া হৈছিলে কিন্তু যেতিয়া তেওঁ তেজ দেখিলে কোনোবা ঘৰত তেওঁ ভাবিলে যে মোৰ হৈ পেলাই কোনোবা মাৰিলে ইয়াত একচুৱেলি অলৰেডি তেজ আছে গতিকে মোক সহায়ে কৰিলে মই যাওঁগৈ পাৰ হৈ পেলাই হয়নে তো তাত একচুৱেলি এইটো এটা প্ৰট'টাইপ আছিলে যীশুখ্ৰীষ্ট অলৰেডি আপোনাৰ জেগাত তেজ দিলে একচুৱেলি হিজ ডান বুলি কৈছে আপুনি আৰু মই মৰিব লাগিছিলে একচুৱেলি যীশু মৰি দিলে একচুৱেলি সেই ব্লাড লেম্পটো বুলি কৈছে লেম্পটো আজি আমাৰ ওপৰত লাগি আছে একচুৱেলি আৰু যেতিয়া মৃত্যুৱে আপোনাক দেখে যীশুৰ তেজ নিচিনা দেখিছে কয় হয়নে আপুনি যীশুৰ তেজত আছে একচুৱেলি আৰু পিতৃ ঈশ্বৰে যেতিয়া আপোনাক একচুৱেলি চাব একচুৱেলি তেওঁ যীশুৰ তেজটো দেখি পায় একচুৱেলি হালেলুয়া ইয়াৰ এটা মিষ্ট্ৰি অফ টিচিংছ আছে একচুৱেলি আমি বহুত সময় ইয়াক একচুৱেলি ৰিভিল কৰি নিদিওঁ কাৰণ আমাৰ লাইক বিলিভাৰ্ছবিলাক বহুত সুবিধা লয় হয়নে গতিকে অকণমান ডিচিপ্লিনত থকাই ভাল একচুৱেলি অকণমান চান্স লৈ পেলাই নৰক যোৱাতকৈ হয়নে ডিচিপ্লিন হৈ পেলাই স্বৰ্গ যোৱা ভাল একচুৱেলি প্ৰাইজ দ্য লৰ্ড কাৰণ এনেকুৱা এটা টিচিংছ আমি কেতিয়াবা বিলিভ কৰোঁ মই সদায় ভাবোঁ যে মই প্ৰভু চান্স নল'ম যে যেনেকৈ থাকিলেও আপুনি স্বৰ্গ যাব যদি যায় ভাল কথা প্ৰভু যীশুক লোৱাৰ কাৰণে যদি যায় কিন্তু মই কৈছোঁ প্ৰভু চান্স নলওঁ কেনেবাকৈ যদি তাত গৈ পেলাইহে গম পাওঁ নহয় এনেকুৱা নাছিলে হয়নে প্ৰাইজ গড হালেলুয়া গতিকে মই বিলিভ কৰোঁ আৰু সেইকাৰণে কৈছোঁ যে মোৰ চাৰ্চক প্ৰভু যিটো চাৰ্চ চাবলৈ দিছা মই এইটোৱে শিকাম যে বি ডিচিপ্লিন লাভ গড ফ'ল' গড একচুৱেলি আপুনি তাৰ পিছত থাকক আৰু চিয়'ৰ কৰি থাকক যেনেকৈ চিলেবাছ কমপ্লিট কৰা মুঠতে তুমি হয়নে চিলেবাছটো কমপ্লিট কৰিলে যেনেকুৱা হ'লেও পাছ কৰিব আপুনি একচুৱেলি লিখি থৈ আহিবা কিন্তু যিজনে 30 মাৰ্কহে পঢ়িছে যেনে তেনে পাছ কৰিলেতো কৰিলে নহ'লে ফেইল কৰিবলৈ আছে হয়নে এইবিলাক কুৱেশ্যন আহিব বুলি কোৱা হৈছিলে কিন্তু পৰীক্ষাত গৈ পেলাই দেখিছে নাই নহয় হয়নে মহা বিপদ আৰু সেইকাৰণে আমি কৈছোঁ যে চান্স নল'ম আমি যীশুক ভাল পাম যীশুৰ বাইকত চলিম তাৰ পিছে পিছে গৈ থাকিম আৰু খাটাং হৈ থাকিম যামেই একচুৱেলি আমেন প্ৰাইজ দ্য লৰ্ড কিন্তু যদি গ্ৰেছ মাৰ্ক লৈ পেলাই কোনো আহে ৱেলকাম হয়নে চবকে ৱেলকাম কৰিম আহি যোৱা হয়নে কিন্তু আমি চান্স নল'ম প্ৰাইজ দ্য লৰ্ড হালেলুয়া অ'কে দেন বুলি কৈছে ছেইম ৱে যেতিয়া হুৱেন এ কাভানেণ্ট বুলি কৈছে ৰেটিফাইড হয় ব্লাড বুলি কৈছে অথৰাইজেশ্যন ইজ গিভেন ডেট এভৰিবডি কামছ ফ্ৰম ডেট ফেমিলি ভিলেজ টাউন ৰিজন উইল বি এফেক্টেড যেতিয়া কাভানেণ্ট বনে তাত যিহেতু টেষ্ট থাকে আৰু এইটো এনেকুৱা এটা এগ্ৰিমেণ্ট হয় যে তেওঁৰ পৰিয়ালত তেওঁৰ গাঁৱত তেওঁৰ চিটি য'ৰ পৰা আহিব চব মানুহ এফেক্টেড হ'ব একচুৱেলি
তেনেকুৱা এটা এগ্ৰিমেণ্ট থাকে আৰু সেইকাৰণে আমি কেতিয়াবা একেটা ষ্টাইলত গাঁওবিলাক আমি আগতো কৈছোঁ ঠাইবিলাক এফেক্টেড হোৱা দেখোঁ পৰিয়ালৰ মানুহবিলাকৰ একে ষ্টাইল আমি দেখি পাওঁ কেতিয়াবা আমি বুজি নাপাওঁ কি কাৰণে এনেকুৱা কৰি থাকে সময়ে আপুনি দেখিব কোনোবা ল'ৰা ছোৱালী এটা ছিজনত খুব ভাল থাকে হয়নে এটা ছিজন আহি যায় বৰ ভয়ংকৰ হৈ যায় এইটো ছিজনতহে তেওঁলোকে এনেকুৱা হয় একচুৱেলি কিয় যদি আপুনি প্ৰশ্ন কৰে কাভানেণ্ট আছে একচুৱেলি হালেলুয়া আৰু সেই লিগেল অথৰিটিক আপুনি কাষ্ট আউট কৰিব নোৱাৰে কাভানেণ্ট আপুনি যীশুৰ নামত তোমাক মই উলিয়াইছোঁ নোৱাৰে একচুৱেলি ঈশ্বৰ ইমান পাৱাৰফুল হৈ পেলাইও একচুৱেলি পাপক তেওঁ কাষ্ট আউট কৰিব পৰা নাই পাপ যিহেতু তেজেৰে একচুৱেলি দিয়া হৈছিলে একচুৱেলি সেইকাৰণে যীশু নিজৰ তেজ ৰিপ্লেচ কৰিবলগীয়া হৈছে একচুৱেলি এইটো চিন নেচাৰ আমাৰ পৰা নাইকিয়া কৰিবৰ কাৰণে তেওঁ নিজৰ তেজ এক্সচেঞ্জ কৰিছে একচুৱেলি গতিকে ঈশ্বৰে যদি পাৰা নাই ইন দ্য নেম অফ জিজাছ কৈ পেলাই কাষ্ট আউট কৰিবলৈ ঈশ্বৰে ক'ব পাৰিলে মই ঈশ্বৰ হয় মই নিজে মানুহ বনাইছোঁ মই আজি চেঞ্জ কৰিছোঁ নিয়ম নকৰে ঈশ্বৰে হয়নে সি কৈছে যে ব্লাডৰ পৰিৱৰ্তে ব্লাডেই লাগিব একচুৱেলি যীশু খ্ৰীষ্ট নিজৰ তেজ দি আপোনাক কিনি লৈছে একচুৱেলি হালেলুয়া আমাৰ ডাঙৰ প্ৰব্লেম এটা একচুৱেলি বহুত সময়ত আমি ভাবি থাকোঁ যীশুক বিশ্বাস কৰোঁ কিন্তু আমি ভাবোঁ মই নিজৰ হয় কিন্তু বাইবেলৰ মতে আপুনি নিজৰ নহয় একচুৱেলি সি কৈছে যে আমি ঈশ্বৰৰ হয় একচুৱেলি আৰু সেইকাৰণে তোমাৰ শৰীৰ আৰু তোমাৰ দেহৰ জৰিয়তে ঈশ্বৰক মহিমা দিবা বুলি কৈছে যিদিনাখন আপুনি ভাবি ল'ব মই নিজৰ হয় আপোনাৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যাব একচুৱেলি কিন্তু বাইবেলত যদি আপুনি ভাবি লয় মইতো বাইবেলে পৌলে কৈছে মই ধাৰ্মিকতাৰ দাস হয় চাকৰ হয় বুলি কৈছে ধাৰ্মিকতা ঈশ্বৰৰ কাম বা ঈশ্বৰৰ ৰাস্তাত চলাৰ মই চাকৰহে হয় একচুৱেলি ডেটছ হু আই এম বুলি কৈছে আৰু চাকৰৰ নিজৰ ইচ্ছা নাথাকে একচুৱেলি প্ৰাইজ দ্য লৰ্ড আৰু এইটো কনচেপ্ট যদি কোনোবাই ৰিয়েলি নম্ৰভাৱে গ্ৰহণ কৰিব পাৰে আপুনি সঁচাকৈ ঈশ্বৰক ফ'ল' কৰিব পাৰিব আমি চাকৰ বুলি ঈশ্বৰে আমাক কোৱা নাই আমাক একচুৱেলি হাইলি এষ্টিম আমাৰ ল'ৰা ছোৱালী বুলি তেওঁ মৰমতহে কৈছে কিন্তু আমি সঁচাকৈ ঈশ্বৰক ফ'ল' কৰিবলৈ নিজে ভাবি ল'ব লাগিব একচুৱেলি যে মই ধাৰ্মিকতাৰ চাকৰ হয় একচুৱেলি ঈশ্বৰৰ মই দাসহে হয় একচুৱেলি আমেন হালেলুয়া কিন্তু প্ৰকৃত ঈশ্বৰৰ কনচেপ্টটো হৈছে যে উই আৰ দ্য চাইল্ড অফ দ্য মষ্ট হাই গড একচুৱেলি কিন্তু আমি যদি কেতিয়াবা নিজকে বুজাবৰ কাৰণে এই কথাবিলাক আমি আনিব লাগিব যে উই আৰ স্লেভ অফ ৰাইচিয়াছনেছ আমেন হালেলুয়া অ'কে আৰু সেইকাৰণে বুলি কৈছে বহুত যেতিয়া বিলিভাৰ্ছবিলাকে প্ৰাৰ্থনা কৰে তেওঁলোকে ফাষ্টিং কৰে একচুৱেলি আৰু তেওঁলোকে ভাবে কাম হৈ গ'ল আৰু 40 দিন ফাষ্টিং আছিলে কৰি দিলোঁ তাৰপিছত ছাপ'জ মই বহুত ল'ৰা ছোৱালীক শুনিছোঁ তেওঁলোকৰ ট্ৰেজেডি একচুৱেলি তেওঁলোকে কিছুমানে ছেক্সৰ এডিকশ্যনত থাকে কিছুমানে প্ৰন'গ্ৰাফিত থাকে কোনোবা একচুৱেলি লাইক ড্ৰাগছ এডিকশ্যনত আছে কিবা কিবি এডিকশ্যন আৰু তেওঁলোকে কৈছে ছাৰ আমি পাৰা নাই একচুৱেলি ৰিয়েলি পাৰা নাই ফাষ্টিঙো কৰিছোঁ ছাৰ কৈছে কিছুমানে কৈছে 21 দিনলৈকে ফাষ্টিং কৰিছোঁ যিদিনাখন ফাষ্টিং হৈছে সেইদিনাখনে প্ৰন'গ্ৰাফিত আকৌ গৈছোঁ কৈছে কি কৰিম কৈছে হয়নে কথাটো হৈছে কামটো শেষ হোৱা নাই এনেকুৱা ডেলিভাৰেঞ্চ নহয় একচুৱেলি হয়নে অকল প্ৰেয়াৰ আৰু ফাষ্টিঙে আপোনাক সেই কামটো কৰাই দিব নোৱাৰে ইউ মাষ্ট আণ্ডাৰষ্টেণ্ড দ্য ছিষ্টেম একচুৱেলি তাত ৰুলছ এণ্ড অফ এংগেজমেণ্ট আছে একচুৱেলি এটা ৰুলছ আছে আৰু এটা এংগেজমেণ্টৰ ছিষ্টেম আছে একচুৱেলি যেতিয়া আমি ইনিচিয়েট কৰোঁ বুলি কৈছে যেনেকৈ এগ্ৰিমেণ্ট বনাইছিলে আপুনি টেষ্ট দি পেলাই আপোনাৰ পূৰ্বপুৰুষে কোনোবাই হয়নে আপুনি তেনেকুৱা টেষ্ট দি পেলাই ভাঙিব লাগিব এইটো একচুৱেলি প্ৰাইজ দ্য লৰ্ড আজিকালি পৃথিৱীত তেনেকুৱা কেতিয়াবা যিটো অৰিজিনেল নিয়ম হয় বিয়া যেনেকৈ আপুনি পাতিছিলে বিয়া তেনেকৈ ভাঙি নাযায় একচুৱেলি এটা কণ্ডিশ্যনত ভাঙে একচুৱেলি ঈশ্বৰৰ নিয়মত নাথাকে কিন্তু পৃথিৱীৰ নিয়মত এইটো ভাঙিলেও এটা ছিষ্টেমত ভাঙিব আপুনি জাষ্ট আজিৰ পৰা তুমি মোৰ ঘৈণীয়েক নহয় এনেকুৱা নহ'ব হয়নে যেনেকৈ মানুহ বহুৱাই পেলাই পাৰ্টি দি পেলাই যে তুমি বিয়া পাতিছিলা এতিয়া তাৰো এটা ছিষ্টেম আছে গতিকে যেতিয়া আমি কোনোবা এটা বান্ধোনত সোমাই আছোঁ তাৰ পৰা যেতিয়া ওলাব বিচাৰিছে আপুনি চৈতানে ক'ব হে মই এনেকুৱা নাযাওঁ মানে মোক বহুত আদৰত মাতিছিলা তুমি এতিয়া তাক এটা ছিষ্টেমত আপুনি সোমাব লাগিব আমেন চ' হোৱাট ইজ দ্য ছিষ্টেম যেনেকৈ আমি ভাবিছোঁ যে যেনেকৈ আমাৰ টকা একচুৱেলি ডলাৰ লগত $1 নহয় একচুৱেলি ইয়াৰ ভেলু বহুত বেলেগ $1 লৈ পেলাই আমি ভাবিব নোৱাৰোঁ এই ডলাৰ কি পাত্তা পাবি হয়নে ন বুলি কৈছে গতিকে আমি যদি টকাক কনকাৰ কৰিব লাগে তেতিয়াহ'লে ছাপ'জ আমাৰ ডলাৰৰ যিটো ভেলু আছে তাৰেহে আমি তাক কনকাৰ কৰিব পাৰোঁ গতিকে আপোনাৰ যিটো কভনেণ্ট আছে যিটো ব্লাড তাত লাগি আছে তাৰ এক্সচেঞ্জত আপুনি এটা ব্লাড আনিব লাগিব একচুৱেলি এণ্ড হিজ নেম ইজ জিজাছ দ্য ব্লাড অফ জিজাছ যীশুৰ তেজ সকলো তেজৰ ওপৰত আছে একচুৱেলি আৰু ঈশ্বৰে কিয় বুলি কৈছে যে পৰিত্ৰাণ শয়তানে বা কোনো মানুহে পৃথিৱীত ৰখাব নোৱাৰে আৰু নোৱাৰিব কেতিয়াও নোৱাৰে কাৰণ এই যিটো কভনেণ্ট ঈশ্বৰে বনাইছে বাই দ্য ব্লাড অফ জিজাছ একচুৱেলি অৰ্থাৎ আত্মিক জগতত এটা ৰুল আছে যদি আপোনাৰ ছেক্ৰিফাইচতকৈ মোৰ ছেক্ৰিফাইচটো ডাঙৰ হয় তেতিয়াহ'লে মোৰ ছেক্ৰিফাইচটো ৰিজেক্ট হৈ যাব একচুৱেলি গতিকে ঈশ্বৰে ছালভেশ্যনৰ কাৰণে যিটো ছেক্ৰিফাইচ দিছে তাৰ ওপৰত আৰু কোনো পে'মেণ্ট নাই একচুৱেলি প্ৰাইজ দ্য লৰ্ড দ্য বেষ্ট থিং বুলি কৈছে ঈশ্বৰে জানে একচুৱেলি সেইকাৰণে বহুত ইণ্টেলিজেণ্টলি তেওঁ দেখিলে যে কোনোবা এটা ছেক্ৰিফাইচ যদি চৈতানে কেতিয়াবা কৰি দিয়ে একচুৱেলি ছালভেশ্যন নাইকিয়া হৈ যাব পৃথিৱীত
গতিকে তেওঁ নিজৰ পুতেককে দি দিলে একচুৱেলি আৰু তাৰ ওপৰত কোনো ছেক্ৰিফাইচ নাই আৰু সেইকাৰণে এইটো পৃথিৱীত কোনো শয়তান কোনো বাপেকৰ ক্ষমতা নাই পৰিত্ৰাণ ৰখাবলৈ একচুৱেলি কি কাৰণে আপুনি মানুহ ভয় খাই থাকে একচুৱেলি কি কাৰণে মানুহ যেতিয়া আমাৰ এগেইনষ্টত আহে চাৰ্চ ভাঙি দিব ডিছ কৰিব আপুনি ভয় খাই থাকে কি কাৰণে ভয় কৰে আপুনি একচুৱেলি যিদিনাখন এইটো কথা আপুনি বুজি পাই যাব যীশুৰ তেজক পাৰ কৰিব পৰা আজিলৈকে কোনো জন্ম হোৱা নাই একচুৱেলি প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপোনাক তেওঁ মাৰি দিব পাৰে কিন্তু আপোনাৰ জেনেৰেশ্যন আকৌ উঠি আহিব যীশুৰ কাৰণে হালেলুয়া তো খ্ৰীষ্টিয়ানসকল ভয় কৰাৰ কোনো কাৰণ নাই লাভ দেম যিবিলাক আপোনাৰ এগেইনষ্টত আহিছে আমি তেওঁলোকক বেয়া পাব নালাগে উই উইল প্ৰে ফৰ দেম আমি তেওঁলোকৰ কাৰণে প্ৰাৰ্থনা কৰিম কাৰণ তেওঁলোকে বুজি পোৱা নাই যেনেকৈ যীশুৱে কৈছিলে তেওঁৰ চুৰে তেওঁক কৈছে হে তুমি যদি ধাৰ্মিক হয় তেতিয়া নিৰ্দোষী হয় তুমি নিজকে বচোৱা মোকো বচোৱা আৰু যিবিলাকে তাৰণা কৰিছে যীশুৱে কৈছে প্ৰভু তেওঁলোকে বুজি নাপায় পিতৃ তেওঁলোকে নাজানে ক্ষমা কৰিবা গতিকে আজি যিবিলাকে আপোনাক আৰু মোক তাৰণা কৰিছে যীশুৰ নামত একচুৱেলি কিয় খং কৰিছোঁ আমি একচুৱেলি কিয় বেয়া পাবলৈ হৈছে আমিও যীশুৰ লগতে ভাষা মিলাম একচুৱেলি যে পিতৃ ঈশ্বৰ তেওঁলোকে নাজানে ক্ষমা কৰিবা আমেন কিন্তু এটা গ্যাৰেণ্টি মই আপোনাক দিছোঁ আজি আপোনাক বুজাই দিছোঁ যে পৃথিৱীত কোনো আত্মা কোনো বাপেক কোনো ককা কোনো খুৰাৰ এইটো সামৰ্থ্য নাই একচুৱেলি কোনো গভৰ্ণমেণ্ট নাথিং ন'বডি কোনো টেৰৰিষ্ট বুলি কৈছে এনেকুৱা কোনো আজি পৃথিৱীত জন্ম হোৱা নাই যি চালভেশ্যন ৰখাব পাৰে একচুৱেলি কাৰণ ইয়াৰ পে'মেণ্ট বহুত ওপৰত আছে প্ৰেইজ দ্য লৰ্ড সকলো কম থেংক ইউ ফাদাৰ গড ইমান উইচডম থকাৰ কাৰণে ইমান উইচডমত ঈশ্বৰে এইটো ছিষ্টেম বনালে একচুৱেলি হালেলুয়া অ'কে আমি কৈছোঁ যে বহুত সময়ত আমি যেতিয়া প্ৰেয়াৰ ফাষ্টিং কৰাৰ পিছত যেতিয়া আমি ৰিজাল্ট নাপাওঁ তাৰপিছত এটা কাভানেণ্ট আছে সেই কাভানেণ্টক আমি এটা ছিষ্টেমত আমি ব্ৰেক কৰিম থ্ৰু দ্য ব্লাড অফ জিজাছ প্ৰেইজ দ্য লৰ্ড থেংক ইউ জিজাছ হালেলুয়া বাইবেলে কৈছে পৌলে একচুৱেলি হিব্ৰু চাৰ্চক যেতিয়া লিখিছে কৈছে যে যীশুখ্ৰীষ্ট যেতিয়া মৃত্যুৰ পৰা উঠিলে তাৰ মানে চিন নেচাৰ পৌলে এনেকৈ কৈছে যে তেওঁ যীশুত অহাৰ পিছতো কৈছে যে মই আত্মাৰে ঈশ্বৰক আৰাধনা কৰিব বিচাৰোঁ কিন্তু বুলি কৈছে মোৰ মাংসত এটা বেলেগ নিয়ম বিচাৰি পাওঁ মই বুলি কৈছে এইটো ৰোমিয়া 7:8 লিখা আছে আমি যেতিয়া 18 পদৰ পৰা আপুনি পঢ়িব তাত লিখিছে যে মই অন্তৰৰ পৰা কাৰণ মোৰ আত্মাটো বৰ্ণ এগেইন হৈ গ'ল এতিয়া ই একচুৱেলি গীৰ্জা যাব মন যায় এক প্ৰাৰ্থনা কৰিব কিন্তু মাংস একচুৱেলি এতিয়া পাপ কৰিব বিচাৰে আকৌ ই উল্টা ৰাস্তাত যাব বিচাৰে কেনেকুৱা নিয়ম বুলি কৈছে এইটো নেচাৰ অফ চিন হয় বুলি কৈছে অৰ্থাৎ পাপৰ নেচাৰ হয় যেতিয়ালৈকে এজন মানুহ নতুন জন্ম নাপায় তেওঁ লাগিলে যিমান ভাল মানুহ হওক একচুৱেলি তেওঁ এই পাপৰ সেই বন্ধনৰ পৰা মুক্ত হ'ব নোৱাৰে একচুৱেলি ইট ইজ অনলি দ্য ব্লাড অফ জিজাছ বুলি কৈছে এইটো মাত্ৰ যীশুৰ তেজ হয় যি এইটোত নেচাৰক ধুই পেলাই চফা কৰিব পাৰে একচুৱেলি আৰু তেতিয়া আপোনাৰ নেচাৰ চেঞ্জ হয় তেতিয়া আপুনি কাৰোবাক সঁচাকৈ নিস্বাৰ্থভাৱে ভাল পাব পাৰে চ' কেতিয়াবা আমাক জগতে বা পৃথিৱীৰ মানুহে ভাবে খ্ৰীষ্টিয়ানবিলাকে ফুচলাই পেলাই মৰম কৰি পেলাই তেওঁলোকে চাগে ধৰ্ম দিয়ে হয়নে ইটছ নট এবাউট বুলি কৈছে আপুনি কাৰোবাক একচুৱেলি মৰম লাগি পেলাই তেওঁলোকৰ ঘৰ বনাই দিছে কাৰোবাক স্কুল ফিজ দি ইটছ নট এবাউট এনিথিং একচুৱেলি ইটছ জাষ্ট এটাই কথা আছে যে আপোনাৰ হৃদয়ৰ পৰা এই মৰমবিলাক আহি থাকে একচুৱেলি আপুনি কাৰোবাক দুখত দেখে আৰু আপুনি থাকিব নোৱাৰে কাৰণ আপোনাৰ ভিতৰৰ ছফ্টৱেৰটো চেঞ্জ হৈ গ'ল একচুৱেলি আৰু কোনোবা এক্টিং কৰিব বিচাৰে একচুৱেলি খ্ৰীষ্টিয়ান নিচিনা একচুৱেলি কিন্তু নোৱাৰিব এইটো কাউৰীয়ে হ'ব একচুৱেলি বগা ৰং লগাই লৈছে হয়নে কিন্তু অলপ দিন পিছত আকৌ ক'লা হৈ গ'ল কিন্তু কাউৰীটো কাউৰীয়ে হয় তো আপুনি যিটো অৰিজিনেল হয় একচুৱেলি আপুনি যদি সঁচাকৈ যীশুৰ এইটো পবিত্ৰ আত্মাৰ পৰা জন্ম পাইছে এইটো প্ৰেমটো আপোনাৰ ভিতৰত আছে একচুৱেলি নিস্বাৰ্থভাৱে কাৰোবাক ভাল পাব পৰা আমেন আমাৰ মানসিক নেচাৰত অকণমান ডিষ্টাৰ্বেঞ্চ আছে কিন্তু যদি আমি নিজকে অলপ গ্ৰেজুৱেলি ঈশ্বৰৰ বাইকৰ পৰা পৰিৱৰ্তন কৰি দিওঁ আপুনি সঁচাকৈ সেই যীশুৰ নেচাৰবিলাক আপোনাৰ জীৱনৰ পৰা ওলাই যাব একচুৱেলি আমেন এবাৰ এজন ৰাইটাৰে মোক সুধিছে আমাৰ বাইদেউ ৰাইটাৰ নহয় বেলেগ ৰাইটাৰ তেওঁ কৈছে যে কিয় মানে খ্ৰীষ্টিয়ানিটি এইটো ক্লেইম কৰে একচুৱেলি অকল যে তাতে মানে পৰিত্ৰাণ আছে একচুৱেলি বা তেওঁলোকেহে মই তেওঁলোকক বুজাইছোঁ যে লাইক কিছুমান কথাৰ মাজত মই ক'লোঁ যে আপুনি চাওক একচুৱেলি যে আপোনাৰ নেচাৰটো একচুৱেলি যে পৃথিৱীত এটা অপাৰেশ্যন নেচাৰ চলি আছে আপুনি ইছলামতে চাওক হিন্দুইজমতে চাওক বুদ্ধিজমতে চাওক খ্ৰীষ্টিয়ানিটিতে চাওক যে আপুনি লাভ ক'ত বিচাৰি পাইছে বাৰু প্ৰেমটো ক'ত বিচাৰি পাইছে আপুনি তেওঁ কৈছে এইটো বাৰু এটা স্পেচিয়েল কেৰেক্টাৰিষ্টিক হয় মানে একচুৱেলি খ্ৰীষ্টিয়ানিটিৰ যেনেকৈ মাদাৰ টেৰেছা বুলি কৈছে তেওঁ হয়নে কাৰণ নিজে জানে একচুৱেলি হয়নে মাদাৰ টেৰেছা বিদেশৰ পৰা আহি পেলাই আপোনাৰ ভাৰতবৰ্ষত আপোনাৰ মানুহবিলাকৰ সেই যিবিলাক মানুহক আমি চুবলৈ ঘিণ কৰোঁ তেওঁ চুব পাৰিছে আৰু ধুব পাৰিছে তেওঁলোকক মৰম কৰিব পাৰিছে কিয় যদি আপুনি প্ৰশ্ন কৰে লাভ অফ জিজাছ যীশুৰ প্ৰেম একচুৱেলি আৰু বাইবেলে কৈছে ঈশ্বৰ প্ৰেম হয় বুলি কৈছে য'ত প্ৰেম নাই তাত ঈশ্বৰ নাই একচুৱেলি লাগিলে এইটো যিয়ে হওক খ্ৰীষ্টিয়ানিটিয়ে হওক লাগিলে যিয়ে নহওক য'ত প্ৰেম নাই তাতে ঈশ্বৰ নাই একচুৱেলি কাৰণ ঈশ্বৰ প্ৰেম হয়
আপুনি যদি কয় মই ঈশ্বৰক জানো আৰু আপুনি যদি প্ৰেম কৰিব নাজানে আপুনি ৰিয়েলি ঈশ্বৰক নাজানে সঁচাকৈ নাজানে আপুনি কাৰণ যিসকল মানুহে ঈশ্বৰ জানে তেওঁলোকে প্ৰেম কৰিব জানে একচুৱেলি হালেলুয়া আৰু এইটো প্ৰেম কেনেকুৱা প্ৰেম আপুনি জানে যীশুৱে কৈছে মই কৰা ধৰণৰ প্ৰেম বুলি কৈছে যীশুৱে কেনেকৈ আমাক প্ৰেম কৰিলে আমি পাপী থাকোঁতেই প্ৰেম কৰিলে তাৰ মানে এজন মানুহ ভাল নাথাকোঁতে আপুনি ভাল পাব পাৰে একচুৱেলি দ্যাটছ লাভ অফ জিজাছ একচুৱেলি কোনোবা ভাল আছে চবেই তাক ভাল পাব পাৰে এইটো কিনো ডাঙৰ কথা হ'ল হয়নে পৃথিৱীৰ মানুহো পাৰে যীশুৱে কৈছে কিন্তু যিজনে তোমাক তাৰণা কৰি থাকে একচুৱেলি কষ্ট দি থাকে শত্ৰু নিচিনা হয় তাকো আপুনি ভাল পাব পাৰে এইটো এটা আল্টিমেট ক্লাছিক কেৰেক্টাৰিষ্টিক হয় যীশুৰ একচুৱেলি আৰু এইটো খ্ৰীষ্টিয়ানৰ লগত থাকে পৃথিৱীৰ আপুনি ক'তো বিচাৰি নাপায় একচুৱেলি অলপ মেডিটেশ্যন কৰি পেলাই কিছুমান মানুহে এইটো ডেভেলপ কৰি ল'ব পাৰে একচুৱেলি কিন্তু এক্সেক্ট একুৰেট 100% যদি কোনোবা এইটো ডেভেলপ কৰিব পাৰে ইজ খ্ৰাইষ্টিয়ান বুলি কৈছে খ্ৰীষ্টিয়ান আমেন প্ৰেইজ দ্য লৰ্ড থ্যাংক ইউ জিজাছ বড়া মজা আ ৰহা है থ্যাংক ইউ জিজাছ প্ৰেইজ গড আকৌ অকণমান সময় আমি আৰাধনা কৰিম আকৌ মন গ'লে শুনিম ঈশ্বৰৰ বাক্য আমাৰ worship টিমক আমি আহিবলৈ দিছোঁ let's worship the Lord bit hallelujah thank you Lord promised land যাওক একচুৱেলি যীশুৰ নামত by the blood of the lamb আজি আপোনাক ইজিপ্তৰ পৰা আপোনাক মুক্ত কৰা হৈছে একচুৱেলি you are free go to your promised land আপোনাৰ promised landত যাওক যদি চাকৰি আপোনাৰ promised land হয় যাওক আপোনাৰ চাকৰিত একচুৱেলি business যদি আপোনাৰ promised land হয় go into your business যদি ministry আপোনাৰ promised land হয় go into the ministry with the power of the Holy Ghost পবিত্ৰ আত্মাৰ সামৰ্থ্যত Barus kataya managali barus kula baras kataya halaka barus kala mangrataya higher level of influence of the Spirit of God আজি মই যীশুৰ নামত ডিক্লেয়াৰ কৰিছো যিবিলাক আত্মাই আমাক প্ৰভাৱিত কৰিছিলে এই সকলো আত্মাৰ ওপৰৰ পবিত্ৰ আত্মাৰ ইনফ্লুয়েন্স আজি মই ডিক্লেয়াৰ কৰিছো যিবিলাক আত্মাই আমাক এডিকশ্যনত লৈ গৈছিলে যিবিলাক আত্মাই আমাক প্ৰভুৰ পৰা আঁতৰাই দিছিলে এই আত্মাবিলাকৰ আত্মা ওপৰত আত্মাৰ ফাদাৰ
পবিত্ৰ আত্মাক আজি মই যীশুৰ নামত ডিক্লেয়াৰ কৰিছো rest upon our life oh God rest upon our life church pray for mercy ঈশ্বৰৰ ওচৰত দয়াৰ কাৰণে প্ৰাৰ্থনা কৰক একচুৱেলি প্ৰভু মই কৰা ভুলবিলাকৰ কাৰণে দয়াৰ প্ৰয়োজন আছে প্ৰভু মই কৰা পাপবিলাকৰ কাৰণে দয়া প্ৰয়োজন আছে always church যেতিয়া আপুনি দয়াৰ কাৰণে প্ৰাৰ্থনা কৰে দয়া মানে আপুনি ভুলৰ কাৰণে যেটো শাস্তি পাব লাগে এটো শাস্তি দয়াৰ কাৰণে ঈশ্বৰে কেনসেল কৰে একচুৱেলি আৰু সেইকাৰণে আমি সদায় আমাৰ জীৱনৰ প্ৰাৰ্থনাত সদায় দয়াৰ প্ৰাৰ্থনা কৰিম Lord have mercy on me Lord have mercy on me Lord have mercy on my job have mercy on my business have mercy on my ministry in my family oh God have mercy oh God mercy mercy oh God mercy বহুত সময় চাৰ্চ আমি ইন্ডিপেন্ডেন্টলি লাইফ লিড কৰিছো ঈশ্বৰক সুযোগ দিয়া নাই জীৱনত নিজৰ মতে সদায় ডিসিশন লৈছো আজি ঈশ্বৰক ক্ষমা খুজি মানে কম লৰ্ড মই জীৱনত বহুত ভুল কৰিছো তোমাক প্ৰভু সুযোগ দি পেলাই মই জনা নিচিনাকে যেনেকে বাইবেলে কৈছে নিজকে নিজে জ্ঞানী বুলি নামানিবা কিন্তু প্ৰভু আমি নিজকে জ্ঞানী বনাইছো তোমাক কেতিয়াও প্ৰভু বিচৰা নাই আৰু সেইকাৰণে আমি কষ্ট পাইছো প্ৰভু আজি আমি যীশুৰ নামত ক্ষমা বিচাৰিছো আৰু তোমাৰ অনুগ্ৰহ আজি আমি লাভ কৰিছো প্ৰভু তোমাৰ ৰাস্তাত চলিবৰ কাৰণে তোমাক সন্তুষ্ট কৰিবৰ কাৰণে প্ৰভু দয়া প্ৰভু তোমাৰ দয়া your freedom in the name of Jesus Christ church should be apne genuinely repent korise isor agot aji apni freedom loi lai jabo today is your day aji apunar future story apni likhibo paribo isoror ei akhirbat aji apni loi jabo paribo aji moi apna confirm korisu jodi apni isoror rastat chole no demons can stop you actually apunar destiny joar pura কোনো শয়তানে আপোনাক ৰখাব নোৱাৰে আপোনাৰ লৰা ছোৱালীক সাকসেস হোৱাৰ পৰা কোনো শয়তানে ৰাখিব নোৱাৰিব মাত্ৰ আমি এটা কাম কৰিম ঈশ্বৰৰ ৰাস্তাত চলিম একচুৱেলি আজি আমি সিদ্ধান্ত লৈ পেলাই যাম যে লৰ্ড আই উইল ৱাক ইন দা ওয়েজ অফ গড যিশুতকে বেছি কাকো ভাল নাপাম একচুৱেলি জীৱনত সিদ্ধান্ত লম যে আমি আমাৰ ফাৰ্স্ট লাভ ইজ জিজাস একচুৱেলি कीमती है प्रभु तेरा बड़ा कीमती कभी तूने by the authority of the Holy Ghost by the authority of the blood of Jesus আজি প্ৰভু মই ইয়াত থকা সকলো বান্ধন আমাৰ জীৱনত জানি আৰু অজানিতে থকা বান্ধন মই যীশুৰ নামত ছিঙি আছো বেমাৰৰ বান্ধন ছিঙি যোৱা যীশুৰ নামত লিভ নাও আজি তোমাৰ এন্ডিং ডিক্লেয়াৰ কৰিছো আমি বাই দা অথৰিটি অফ দা হলি গষ্ট আপনি যি প্ৰবলেম এটো নাথাকক চাৰ্চ বাই ফেথ আপনি ৰিসিভ কৰক আজি ৰিসিভ ইয়োৰ প্ৰসপেৰিটি ইন জিসাস নেম ইউ উইল নো লnger বি পোৰ একচুৱেলি আপনি দৰিদ্ৰ নাথাকিব যীশুৰ নামত নেবা আমি ইয়াক শেষ কৰিছো আপোনাৰ জীৱনৰ পৰা ইট উইল নেভাৰ বি ইয়োৰ ষ্টৰী একচুৱেলি আপোনাৰ নেক্সট জেনাৰেশ্যনে কেতিয়াও মনত পেলাব নোৱাৰিব যে আপুনি কেতিয়াবা দুখীয়া আছিল একচুৱেলি they will never remember in the name of Jesus Christ Jesus Christor namot church jetia aji apuni receive korise eto life apuni maintain koribo lagibo church bahut amod ami deliverance receive koru eto ami maintain no koru actually keneke maintain koribo prothom kotha hoise you love Jesus actually apuni isrok bhal pai hokolotke beshi আপনি ঈশ্বৰৰ বাইকত সময় দিছে আৰু তাৰ মতে আপনি চলিবলৈ আৰম্ভ কৰিছে আপনি প্ৰাৰ্থনা আৰু আৰাধনাত নিজকে সময় দিছে একচুৱেলি আৰু জেনুইনলি ঈশ্বৰক ভাল পাই পেলাই আপনি কৰি আছে দিস ইজ দা মেইনটেনেন্স একচুৱেলি এটো মেইনটেনেন্স হয় ডেলিভাৰেন্সৰ আপনি ডেলিভাৰেন্স পোৱাৰ পিছত এখিনি মেইনটেনেন্স কৰিব লাগিব একচুৱেলি আই প্ৰমিস ইউ মই আপোনাক গ্যাৰান্টি দিছো একচুৱেলি আপোনাৰ জীৱনত শয়তানৰ ৰাস্তা বন্ধ হৈ যাব একচুৱেলি থ্যাংক ইউ হলি গষ্ট থ্যাংক ইউ হলি গষ্ট আপনার লাইফ চেঞ্জ হবলে গৈ আছে একচুৱেলি আপুনি নিজে আচৰিত হ'ব একচুৱেলি আপুনি প্ৰেক্টিস কৰি প্লে এবাৰ চাওক ইউ উইল সারপ্রাইজ একচুৱেলি আপুনি আচৰিত হ'ব কেনেকে সাডেনলি আপোনাৰ লাইফ চেঞ্জ হবলে আৰম্ভ হৈছে
maintain deliverance. People around you, আপোনাৰ চাৰিওকাষে থকা মানুহ আচৰিত হ'ব actually. কেনেকে আপোনাৰ বিজনেছ এনেকা suddenly ইমান rise কৰি গ'ল? কেনেকে suddenly আপুনি চাকৰি পাই গ'ল actually? কেনেকে suddenly এনেকুৱা হৈ গ'ল? এইটো suddenly হোৱা নাই church, কাৰণ আপুনি ডিসিশন লৈছে। আপুনি ঈশ্বৰৰ ৰাস্তাত চলিবলৈ ডিসিশন লৈছে actually. কেনেকে suddenly আপোনাৰ হাজবেণ্ড চেঞ্জ হৈ গ'ল actually? No, আপুনি ডিসিশন লৈছে। পৰিয়ালত যদি এজন মানুহ প্ৰভুৰ লগত সিৰিয়াস থাকে actually, your whole family will be saved actually. অকমান সময় লাগিব পাৰে, কিন্তু all will come actually. Everybody will come actually. কাৰণ এইটো আত্মাৰ প্ৰভাৱক কোনেও ৰখাব নোৱাৰে। এইটো শয়তানৰ আত্মাৰ প্ৰভাৱতকে পবিত্ৰ আত্মাৰ প্ৰভাৱ বহুত ওপৰত আছে actually. আপোনাৰ পবিত্ৰ আত্মাৰ লগত সম্পৰ্কই আপোনাৰ পৰিয়ালৰ সকলো মানুহক যিশুৰ ওচৰলৈ লৈ আহিব actually. Their life will be saved. Thank you, Lord. Thank you, Lord. Thank you, Holy Ghost. Thank you, Holy Ghost. Thank you, Holy Ghost. Church declare, I am free. I am free. In Jesus' name. I am success. In Jesus' name. I cannot be defeated. In Jesus' name. মই জীৱনত হাৰিব নোৱাৰো। যিশুৰ নামত মই দৰিদ্ৰ থাকিব নোৱাৰো। যিশুৰ নামত, কাৰণ বিধানৰ হাৰৰ পৰা মই মুক্ত হৈ গলো। মই নৰক যাব নোৱাৰো। মই বেমাৰত থাকিব নোৱাৰো। মই দৰিদ্ৰ থাকিব নোৱাৰো। যিশুৰ নামত। Hallelujah. Praise the Lord. Glory. Hallelujah. Woo! Glory. I'm praying in Jesus' name. In Jesus' name. I'm praying. Glory. Praise the Lord. ঈশ্বৰ প্ৰভু তোমাক আমি ধন্যবাদ কৰোঁ। Thank you. আমি জানো প্ৰভু আপুনি ফিজিক্যালি অনুভৱ কৰিব নোৱাৰিলো চাৰ্চ। মই আজি আপোনাক গ্যাৰান্টি দিছো, আজি আপোনাৰ জীৱনৰ বহুত বান্ধৱ ছিঙি গ'ল actually. You are free. You are free. আজিৰ পৰা আপুনি সপোন দেখিবলৈ আৰম্ভ কৰক যে আপোনাৰ লাইফ এটা another turning লৈছে। Another turning. Whatever declaration. এটো প্ৰেয়াৰ আপুনি, মই আপোনাক ৰিকুৱেষ্ট কৰিম আপুনি ৰিপিট কৰিব। যেতিয়া এটো আপলোডেড হ'ব, ৰিপিট ইট এণ্ড ৰিমেম্বাৰ ইট। কি কথা কোৱা হৈছিল actually, আৰু এইটো ব্লেছিং আপুনি সদায় মনত পেলাব। It will follow you. মই আপোনাক গ্যাৰান্টি দিছো চাৰ্চ, যদি আপুনি এইটো ফলো কৰে, এইটো আপোনাৰ মন যদি আপুনি বনাই ৰাখে, এভৰি ব্লেছিং যিটো ডিক্লেয়াৰ কৰা হৈছে, it will come to pass. এইটো আপোনাৰ জীৱনত, আপোনাৰ পৰিয়ালত, আপোনাৰ ডেষ্টিনিত it will be fulfilled. In Jesus' name we give you all glory, all honor to the Father God. In Jesus' mighty name. Amen. 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 Praise the Lord.